মিড মৰ্ণিঙলৈ মই লেনিন সৰুৱে স্বাগতম জনাইছোঁ। আজি অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হৈছে আজিৰ পৰা আৰু কিছু সময় পূৰ্বে ৰাজ্যপালে ভাষণ আৰম্ভ কৰিছিলে বিধানসভাৰ মজিয়াত। উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। বিৰোধীয়ে সদন ত্যাগ কৰিছে আৰু চাহ মেলৰ আয়োজন কৰা হৈছিলে আৰু আজি কিন্তু বিৰোধীয়ে ৰাজ্যপালৰ সৈতে একেলগে চাহ মেলত অংশ নললে। তাৰ বিপৰীতে আজি বিৰোধীয়ে বিধানসভাৰ কেণ্টিনত আজি চাহ খালে আৰু বিশেষকৈ ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত যথেষ্ট অসন্তুষ্টি ব্যক্ত কৰিছে বিৰোধীয়ে। আৰু এইখন চৰকাৰৰ আজি অন্তিমখন বিধানসভা অধিৱেশন আজিৰ পৰা আৰম্ভ হৈছে। তিনিদিনীয়াকৈ বিধানসভা অধিৱেশন আৰম্ভ হৈছে আৰু বিধানসভা অধিৱেশন আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত বিৰোধীয়ে যথেষ্ট অসন্তুষ্টি ব্যক্ত কৰিছিল, বিশেষকৈ যে কেৱল তিনিদিনীয়াকৈ এই অধিৱেশন আৰম্ভ হৈছে তাক লৈ অসন্তুষ্টি ব্যক্ত কৰিছিল। আৰু বিৰোধীৰ অভিযোগ যে যি তিনিদিনীয়া কাৰ্যসূচী সেই তিনিদিনীয়া কাৰ্যসূচীত কেৱল প্ৰশ্নোত্তৰৰ বাবে এটা দিনহে ধাৰ্য কৰা হৈছে। অৰ্থাৎ বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে যে কেৱল এটা দিনৰ বাবে প্ৰশ্নৰ উত্তৰ দিবলৈহে সাজু শাসকীয় পক্ষ, অৰ্থাৎ শাসকীয় দলে বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিব বিচৰা নাই, তাৰ বাবে কেৱল এটা দিন। আৰু বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে যে বিৰোধীৰ হাতত বহু প্ৰশ্ন আছিলে, যিবোৰ প্ৰশ্নৰ উত্তৰ শাসকীয় পক্ষৰ হাতত নাই, তাৰ বাবেই এনেধৰণৰ ব্যৱস্থা হাতত লোৱা বুলি ক'ব বিচাৰিছে বিৰোধীয়ে। আৰু বিশেষকৈ আজি যি ৰাজ্যপালৰ যি ভাষণ আৰম্ভ হৈছিলে, ৰাজ্যপালৰ ভাষণৰ পিছতেই বিৰোধীয়ে যি অসন্তুষ্টি ব্যক্ত কৰিছে, যি উন্নয়নৰ খতিয়ান ৰাজ্যপালে নিজৰ ভাষণত দাঙি ধৰিছে, সেই উন্নয়নৰ খতিয়ানত বিভ্ৰান্তি আছে বুলি কৈছে, ভুল তথ্য দাখিল কৰা বুলি কৈছে ৰাজ্যপালে। সেই অভিযোগ উত্থাপন কৰি সদন ত্যাগ কৰিছিলে বিৰোধীয়ে। আৰু কাইলৈ বিধানসভাৰ মজিয়াত লেখানুদান দাখিল কৰিব, ভোট অফ একাউণ্টছ বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰথম দিনাখনেই সেই বাজেট দাখিল কৰাৰ কথা আছিল। এই মুহূৰ্তত আমি বিৰোধী দলপতি ইতিমধ্যে উচ্চ ন্যায়ালয়ে কৰ্তন কৰিছে দেৱব্ৰত শইকীয়া, তাক লৈ বিভিন্ন ধৰণৰ বিতৰ্ক সৃষ্টি হৈছে। আমি দেৱব্ৰত শইকীয়া এই সন্দৰ্ভত কি মন্তব্য কৰে পোনে পোনে আমি যাব বিচাৰিম আৰু তাৰ পিছত আমি বিতংভাৱে আলোচনা কৰিম আচলতে এই অধিৱেশনে ৰাজ্যবাসীক কি দিব, কি আশা আকাংক্ষা পূৰণ কৰিব আৰু 5 বছৰীয়া কাৰ্যকালত শাসকীয় দলে ৰাজ্যবাসীক কি দিলে। আমি পোনে পোনে যাব বিচাৰিছোঁ বিধানসভা মজিয়ালৈ। ধৰণে বিভিন্ন দুৰ্নীতি বৰ্তমান শিক্ষা ব্যৱস্থাত যি নিযুক্তি হ'ল, এই নিযুক্তিৰ ক্ষেত্ৰত যিসকল প্ৰতিষ্ঠাপক শিক্ষক তেখেতসকলৰ চাকৰি প্ৰভিঞ্চিয়েলাইজেশ্যনৰ বঞ্চিত কৰি কিছুমান অন্য পিছত অহা শিক্ষকক দুৰ্নীতিযুক্তভাৱে নিযুক্তি দিয়া বুলিও অভিযোগ উঠিছে, গোচৰ হৈছে ইতিমধ্যে। এই গোটেইবিলাকে তেওঁলোকৰ যিখন আজি অভিভাষণত থকা দুৰ্নীতিমুক্ত প্ৰশাসন দিয়া বুলি কৰা দাবীৰ একেবাৰে সেই দাবীত ধূলিহাত মানে মিছা প্ৰতিপন্ন কৰিছে। তাৰ প্ৰতিবাদ কৰিছোঁ আজি আমি। আমাৰ যেনেকৈ কৃষকৰ ভূমি এতিয়া চৰকাৰে লৈ ল'ব বিচাৰিছে, ঠিক তেনেকৈ এতিয়া শিক্ষকসকলৰ শিক্ষা অনুষ্ঠানৰ ভূমিও এতিয়া চৰকাৰে লৈ ল'ব বিচাৰিছে। এই কথাখিনি অতি পৰিতাপৰ কথা। তেওঁলোকে যেনেকৈ কৃষকসকলৰ মাটি আদানী আম্বানীক দিব বিচাৰিছে, এতিয়া শিক্ষকসকলে গাঁৱৰ গণ্যমান্য ব্যক্তিসকলে প্ৰতিষ্ঠা কৰা আজি শিক্ষা অনুষ্ঠানসমূহৰো কৈছে যে মাটি আৰু তাৰ তলা চাবি আমাৰ স্কুল ইনস্পেক্টৰক দিব লাগে আৰু স্কুল ইনস্পেক্টৰে যি ইচ্ছা তেনেধৰণৰ তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব, বিক্ৰী কৰিব পাৰিব। তাৰমানে গাঁৱৰ শিক্ষা অনুষ্ঠানৰ মাটিসমূহো এতিয়া পুঁজিপতি আম্বানী আদানীক বিক্ৰী কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰিছে। একেষাৰে ক'বলৈ গ'লে আজিৰ সদন ত্যাগ এটা ৰেছপনচিবল বিৰোধী দল হিচাপে অসম কংগ্ৰেছ বিধায়িনী দলে আমি সদন ত্যাগ কৰিছোঁ। ইয়াৰ উদ্দেশ্য হ'ল যে গভৰ্ণৰৰ আজি যি অভিভাষণ, অন্তিম বিধানসভাৰ আজিৰ প্ৰথম দিনা, এই অভিভাষণত যোৱা 4 বছৰত তেখেতসকলে যিখিনি প্ৰতিশ্ৰুতি দিছিল, এই প্ৰতিশ্ৰুতি পালন নকৰা স্বত্তেও সেই প্ৰতিশ্ৰুতি পালন কৰিছোঁ বুলি গভৰ্ণৰে উল্লেখ কৰাৰ বাবে আমি তাৰ প্ৰতিবাদ কৰি সদন ত্যাগ কৰিছোঁ। আৰু যিখিনি কথা লিখিছে সেই গোটেইখিনি অসত্য, মিছা তথ্য, আৰু সেই গতিকে আমি ইয়াৰ প্ৰতিবাদ কৰি আজি সদন ত্যাগ কৰিছোঁ। এয়া আছিল বিৰোধীৰ মন্তব্য, বিৰোধী কংগ্ৰেছৰ মন্তব্য। আৰু কিহৰ বাবে সদন ত্যাগ কৰিছে সেই কথা উল্লেখ কৰিছে দেৱব্ৰত শইকীয়াই, উল্লেখ কৰিছে আৰু উল্লেখ কৰিছে ৰকিবুল হুছেইনে। আৰু কৃষকৰ ভূমি এইবাৰ পুঁজিপতিলৈ দিয়াৰ এক যুঁজা চলাইছে বুলি ক'ব বিচাৰিছে, অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে। আৰু আমি পোনপটীয়াভাৱে
আমাৰ সাংবাদিক পাৰ্থপ্ৰতিম শইকীয়া উপস্থিত আছে বিধানসভাৰ চৌহদত। আমি পাৰ্থপ্ৰতিম শইকীয়াৰ ওচৰলৈ আমি যাব বিচাৰিছোঁ আৰু পাৰ্থপ্ৰতিম শইকীয়া আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ আজি বিধানসভাৰ অধিৱেশন আজি আৰম্ভ হৈছে, 3 দিনকৈ এই বিধানসভা অনুষ্ঠিত হ'ব। আৰম্ভণিতেই উত্তাল হৈছে সদন আৰু বিশেষকৈ আজিৰ দিনটো কেনেধৰণে আৰম্ভ হৈছিলে, যিহেতু সোণোৱাল চৰকাৰৰ এইখন চৰকাৰৰ এইবাৰ অন্তিমখন বিধানসভাৰ অধিৱেশন, গতিকে এই গোটেই অধিৱেশনখন আৰম্ভণি এই অন্তিমখন অধিৱেশন আৰম্ভণি দিনৰ পৰা কেনেধৰণে আৰম্ভ হৈছে সবিশেষ তথ্য আপোনাৰ পৰা জানিব বিচাৰিছোঁ পাৰ্থপ্ৰতিম শইকীয়া। হয়, আজিৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হৈছে আৰু বিধানসভা অধিৱেশনৰ আজি যি আৰম্ভণি আছিল ৰাজ্যপালৰ ভাষণেৰে আজি বিধানসভা অধিৱেশন আৰম্ভ হৈছে আৰু ইয়াৰ পিছতেই ৰাজ্যপালে যেতিয়া সদনত তেওঁ ভাষণ ৰাখিছিলে, ভাষণ ৰখাৰ পিছতেই বিৰোধীয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছিল। ৰাজ্যপালে তেওঁ ভাষণ প্ৰসংগত কেইবাটাও কথা উল্লেখ কৰিছিলে যে সোণোৱাল চৰকাৰে যোৱা প্ৰায় 4.5টা বছৰত তেওঁলোকে কি কৰিলে আৰু সেই সন্দৰ্ভত তেওঁলোকে ৰাজ্যপালে যেতিয়া ভাষণ ৰাখিছিলে ভাষণৰ বিৰোধিতা কৰিছিলে বিৰোধী দল কংগ্ৰেছে আৰু ৰাজ্যপালৰ ভাষণৰ বিৰোধিতা কৰি তেওঁলোকে সদন ত্যাগ কৰিছিলে। সদন ত্যাগ কৰাৰ পিছতে যি চাহমেল আয়োজন কৰা হৈছিলে, চাহমেলো তেওঁলোকে বিৰোধী দলে সেই চাহমেলো বৰ্জন কৰিছিলে আৰু তাৰ প্ৰতিবাদত ইতিমধ্যে দেখা গৈছে যে বিৰোধীয়ে সদনৰ বাহিৰত আহি প্লে কাৰ্ড লৈ পেলাই তেওঁলোকে বেনাৰ পোষ্টাৰ লৈ পেলাই প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে বাৰম্বাৰ এটা কথা উল্লেখ কৰিছে যে সদনৰ মজিয়াত যি তথ্য দিয়া হৈছে, যেনেধৰণে দাঙি ধৰা হৈছে চৰকাৰখনে যোৱা 5টা বছৰত কি কৰিলে, সেয়া সম্পূৰ্ণ বিসংগতিপূৰ্ণ, জনসাধাৰণৰ বিপথে পৰিচালিত কৰা হৈছে বুলি বিৰোধী পক্ষই এটা অভিযোগ উত্থাপন কৰিছে। আৰু তাৰ লগতে আমি আৰু এটা কথা উল্লেখ কৰিব লাগিব যে পৰম্পৰাগতভাৱে যেতিয়া বিধানসভা আৰম্ভ হয়, সেই বিধানসভা আৰম্ভ হোৱাৰ আগদিনা সাধাৰণতে সকলো বিৰোধী দল এক বৈঠকত মিলিত হয় আৰু সেই বৈঠকত মিলিত হোৱাৰ পিছত যোৱাকালি বিৰোধী দল কংগ্ৰেছ আৰু AIDF এটা অভিযোগ উত্থাপন কৰিছে যে চৰকাৰে তেওঁলোকক সদনৰ মজিয়াত যি প্ৰশ্ন সেই প্ৰশ্ন সুধিবলৈ তেওঁলোকক সুযোগ দিয়া নাই আৰু যাৰ কাৰণে এইবাৰৰ সোণোৱাল চৰকাৰৰ এখন শেষ বিধানসভা অধিৱেশন আৰু সেই বিধানসভা অধিৱেশনখন অতি চুটিকৈ 3দিনীয়া কাৰ্যসূচীৰে তেওঁলোকে সমাপ্ত কৰিব বিচাৰিছে। য'ত এনেধৰণৰ কথা উত্থাপন হৈছে যে এই 3দিনীয়া কাৰ্যসূচীৰ ভিতৰত মাত্ৰ এদিনহে প্ৰশ্নোত্তৰ কাল সদনত থাকিব, অৰ্থাৎ বিৰোধী পক্ষক সম্পূৰ্ণ সুযোগ দিয়া হোৱা নাই বুলি তেওঁলোকে এটা অভিযোগ উত্থাপন কৰিছে আৰু অভিযোগ উত্থাপন কৰিছে। লেলিন পাৰ্থপ্ৰতিম শইকীয়া, আপোনাক ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত আপুনি বিধানসভাৰ আজিৰ দিনটোৰ প্ৰথম কাৰ্যসূচী কেনেধৰণে আৰম্ভ হৈছে আপুনি শেহতীয়া সকলো খবৰ দিছে আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে বিধানসভা অধিৱেশন আৰম্ভ হৈছে। 5 বছৰীয়া কাৰ্যকালৰ ইতিবৃত্তি আমি আজি অনুষ্ঠানত আমি কথা পাতিম আৰু বিশেষকৈ আমি ভাৰতীয় জনতা পাৰ্টি, কংগ্ৰেছ আৰু জাতীয় পৰিষদৰ আমি প্ৰতিনিধিক আমি আমন্ত্ৰণ কৰিছোঁ আলোচনাৰ মজিয়াৰ বাবে আৰু বৰ্তমান ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত হৈছে সেই বিজেপি নেতা ঋতুপৰ্ণ শৰ্মা আৰু জাতীয় পৰিষদৰ অমিত খাটনিয়াৰ আহি উপস্থিত হৈছে, সেই দুয়োকে আমি স্বাগতম জনাইছোঁ। আৰু ইতিমধ্যে অধিৱেশনৰ যি প্ৰথম দিনৰ কাৰ্যসূচী সবিশেষ গম পালেই আৰু বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে যে চৰকাৰৰ বিশেষকৈ শাসকীয় পক্ষৰ উত্তৰ দিয়াৰ সাহস নাই, তাৰ বাবেই কেৱল 3দিনীয়া এই অধিৱেশন অনুষ্ঠিত কৰিছে আৰু প্ৰশ্নোত্তৰ বাবে কেৱল এটা দিন ধাৰ্য কৰিছে। ঋতুপৰ্ণ শৰ্মা, বিৰোধীৰ এইটো স্বভাৱসিদ্ধ আচৰণ বুলিয়েই মই ক'ম, কাৰণ এই বিধানসভা বুলিয়েই নহয়, ইয়াৰ আগত হৈ যোৱা প্ৰত্যেকটো বিধানসভা অৰ্থাৎ আমাৰ এই চৰকাৰৰ যি 5 বছৰীয়া কাৰ্যক্ৰমণিকা সম্পূৰ্ণ হ'বগৈ, প্ৰত্যেকটো বিধানসভাতেই যথেষ্ট সময় বিৰোধীয়ে পাইছে নিয়ম অনুসৰি, ব্যৱস্থা অনুসৰি যিটো তেওঁলোকৰ প্ৰাপ্য। ইয়াত আৰু কোনো ধৰণৰ প্ৰশ্নৰ অৱকাশ কৰিব নোৱাৰে আৰু এই বিধানসভাতটো মই ভাবোঁ যে বিৰোধীয়ে প্ৰশ্ন কৰিব লগা বৰ বিশেষ সুযোগ আমাৰ চৰকাৰে দিয়াই নাই। এতিয়া বিৰোধীয়ে যিবিলাক প্ৰশ্ন কৰে সেই প্ৰশ্নবিলাকৰ যুক্তিযুক্ততা, সেই প্ৰশ্নবিলাকৰ গ্ৰহণযোগ্যতা তেখেতসকল কেৱল বিধানসভাত প্ৰাসংগিক হৈ থাকিব লাগে আৰু এই যোৱাটো 5টা বছৰত আমাৰ চৰকাৰখনে যি ধৰণেৰে অসমৰ সৰ্বাংগীন উন্নয়ন আৰু মানে এটা কথা আমি সকলোৱে স্বীকাৰ কৰি লৈছোঁ যে যোৱা 7-8টা মাহত কোভিড সংক্ৰমণৰ পৰা আমি যেনেকৈ ওলাই আহিবলৈ সক্ষম হ'লোঁ, ভাৰতবৰ্ষৰ আন ৰাজ্যৰ তুলনাত যথেষ্ট ভাল ফলাফল দেখুৱায়। এই গোটেইবিলাক কথা আৰু যি ধৰণেৰে যোৱা 5 বছৰত আমাৰ এই চৰকাৰখনে দিয়া প্ৰত্যেকটো বাজেটৰ আৰু পৰৱৰ্তী সময়ত সেই বাজেটৰ কথাখিনি কামত যেতিয়া আমি ক্ষেত্ৰত যেতিয়া অনাৰ বাবে যিমানবিলাক আঁচনি, সেই আঁচনিবিলাকৰ কেৱল ৰূপায়ণ নহয়, সফল ৰূপায়ণ। গতিকে এই কথাবিলাক আলোচনা কৰিবলৈ গ'লে বিৰোধীয়ে প্ৰশ্ন সুধিলেতো আমি ভালেই পাওঁ উত্তৰ দিবলৈ। যদি যুক্তিসংগত উন্নয়নমুখী কথাবিলাক লৈ যদি বিৰোধীয়ে প্ৰশ্ন সোধে নিশ্চিতভাৱে আমাৰ চৰকাৰখনে সেই সুযোগকণ পাব আৰু নিশ্চিতভাৱে সেই উত্তৰ দিবলৈ সদা প্ৰস্তুত। কিন্তু আপুনি দেখিছে বিৰোধীয়ে মানে কিছুমান অলাগতিয়াল কথাত
কেনেকেনো মানে চৰকাৰক অলপ বিব্ৰত কৰিব পাৰি, অকণমান সুৰুঙা পালেই সদন ত্যাগ কৰাৰ যিটো মানসিকতা, ৰাজ্যপালৰ ভাষণৰ অকণমান সুৰুঙা লৈ গতিকে যিটো এটা শুদ্ধ গণতন্ত্ৰত বিৰোধীৰ যিটো আচৰণ হোৱা উচিত, সেই আচৰণ কিন্তু আমি কংগ্ৰেছৰ নিচিনা এটা পুৰণি দল আৰু তেওঁলোকৰ লগত বাকী যিবোৰ দল আছে সেই আচৰণ কিন্তু দুৰ্ভাগ্যজনকভাৱে কিন্তু আমি দেখিবলৈ নাপালোঁ এই 5টা বছৰৰ এই কালছোৱাত, অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰৰ কালছোৱাত কিন্তু আমি তথা অসমবাসীয়ে ইয়াৰ পৰা কিন্তু বঞ্চিত হ'লোঁ। ৰাইজে কিন্তু এক কথাত বিৰোধীৰ বিশেষ প্ৰশ্ন নাই, এক কথা থাকিব প্ৰশ্ন তেওঁলোকে সুধিব লাগিছিল, আমাক প্ৰশ্ন সুধিব লাগিছিল যে আমি যিবিলাক উন্নয়নমুখী আঁচনিৰ কথা ক'লোঁ, পৰিৱৰ্তনৰ কথা যিবিলাক কৈছিলোঁ সেইবিলাক কথা প্ৰশ্ন আনক। এতিয়া আমি যিবিলাক আঁচনি ৰূপায়ণ কৰিছোঁ এতিয়া বহুতে বা বিৰোধীৰ কথা কৈছোঁ, যিহেতু বিধানসভাৰ কথা আহিছে, আমাক কয় যে এতিয়া আপোনালোকে আঁচনিসমূহ কিয় ৰূপায়ণ কৰিছে, কিন্তু আমাক যদি সুবিধা দিয়ে যে প্ৰশ্ন কৰে যোৱা 5টা বছৰে নিৰৱচ্ছিন্নভাৱে এইখন চৰকাৰে সময় সাপেক্ষে যেতিয়া উচিত আৰু অগ্ৰাধিকাৰ ভিত্তিত সেই আঁচনিসমূহ ৰূপায়ণ কৰি আহিছে। আৰু যিহেতু আমাৰ চৰকাৰৰ এখতিয়াৰত পৰে 5 বছৰলৈকে আমাৰ মেণ্ডেট আছে, গতিকে যিখিনি থাকি গ'ল সেইখিনি আমি এতিয়া খৰতকীয়া কৰাৰ চেষ্টা কৰিছোঁ যাতে জনসাধাৰণে তাৰ পৰা সৰ্বোচ্চ লাভ পাব পাৰে। সেইটো আমাৰ উদ্দেশ্য, একমাত্ৰ উদ্দেশ্য জনসাধাৰণৰ সেৱা কৰা। অমৃত খাটিয়া, আপোনাৰ ওচৰলৈ আহিছোঁ। ঋতুপৰ্ণ শৰ্মাৰ মন্তব্য আপুনি শুনিলে, 5 বছৰৰ যি উন্নয়নৰ খতিয়ানৰ কথা তেখেতে কৈছে, এই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰে? যোৱা 5 বছৰত অসমবাসীয়ে কি পালে আৰু যি আঁচনিসমূহ 5 বছৰত যোৱা 5টা বছৰত সফলভাৱে ৰূপায়ণ হোৱা বুলি কৈছে, আৰু অভিযোগ উত্থাপন হৈছে, বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে আৰু অভিযোগ অনুসৰি যে নিৰ্বাচনৰ আগে, কেৱল নিৰ্বাচনৰ আগে আঁচনিৰ জোৱাৰ উঠে। না, প্ৰকৃতাৰ্থত বিৰোধীৰ প্ৰত্যেকটো সদনতে, প্ৰত্যেকটো বাজেট অধিৱেশনতে এটা কথা হৈছে যে তেখেতসকলে জানিব বিচাৰে যে উন্নয়নমূলক কামত আপোনালোকে কি কৰিলে, কি প্ৰতিশ্ৰুতি দিলে আৰু কি সম্পাদন কৰিলে। কিছুমান প্ৰতিশ্ৰুতি দীৰ্ঘম্যাদী হয়, কিছুমান প্ৰতিশ্ৰুতি হ্ৰস্বম্যাদী হয়। এনেকুৱা ক্ষেত্ৰত আৰু এটা কথা মন কৰিবলগীয়া, তেখেতে যিটো কথা কৈছে বিৰোধী কটাক্ষ কৰিছে যিটো, সেইটো আচলতে গণতন্ত্ৰৰ কাৰণে এটা সুস্থ বাতাবৰণ নহয়। এখন সুস্থ গণতন্ত্ৰৰ কাৰণে বিৰোধীৰ ভূমিকাক তেখেতসকলে স্বেচ্ছাচাৰী হিচাপে প্ৰত্যাখ্যান কৰিব খুজিছে। বিৰোধীৰ অধিকাৰ আছে, ৰাইজৰ অধিকাৰ আছে, কাৰণ চৰকাৰে যিখিনি কাম কৰে, যিখিনি আমাক প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি অনুযায়ী সেইখিনি কাম কৰিছে নে নাই বিৰোধী জনা উচিত দৰকাৰ। আৰু সেইসকলৰ দায়িত্ব যে আমি কি কৰিলে, কি নকৰিলে, কোনোবা যি আঁচনিত কোনোবা আসোঁৱাহ আছে সেই আসোঁৱাহখিনি যদি দেখুৱাই দিয়া যায়, সেইখিনি এখন শাসকীয় পক্ষই সেইখিনি গুৰুত্বপূৰ্ণভাৱে লৈ পেলাই সেইখিনি আগবঢ়াটো উচিত। এতিয়া কথা হৈছে আঁচনিৰ কথা যদি আমি ক'বলৈ যাওঁ, আঁচনিসমূহ ঠিকেই যে আঁচনিসমূহ এটা সময়ত কৰিছিলে, কিন্তু খৰতকীয়া এতিয়া শেষ মুহূৰ্তত যিখিনি আঁচনি প্ৰৱৰ্তন কৰিব খুজিছে বা কৰিছে, ঘোষণা কৰিছে, সেইখিনি নিৰ্বাচন কেন্দ্ৰিক। গতিকে নিৰ্বাচন কেন্দ্ৰিক যেতিয়া আঁচনিসমূহ হয়, তেতিয়াহ'লে তাৰ জনতাৰ কি লাভালাভ হ'ব তাতকৈও হৈছে যে শাসকীয় পক্ষটোৱে কিমান লাভান্বিত হ'ব তাৰ ওপৰতহে গুৰুত্ব দিয়া দেখা গৈছে। আজি বিধানসভাৰ মজিয়াত আৰম্ভণিতে যি পৰিস্থিতিৰ সৃষ্টি হ'ল, ৰাজ্যপালৰ ভাষণৰ পিছতে ইতিমধ্যে দেৱব্ৰত শইকীয়া আৰু ৰকিব লোচনে যি মন্তব্য কৰিছে সেই মন্তব্য আপোনালোকে শুনা পাইছে। আমি এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছোঁ যে ৰাজ্যপালে ভাষণ আৰম্ভ কৰাৰ পিছত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল আৰু ৰাজ্যপালে প্ৰকৃতাৰ্থত নিজৰ ভাষণ প্ৰসংগত কি ক'ব বিচাৰিছিল। It gives me immense pleasure to address this august house during the February session 2021 of the Assam Legislative Assembly. Please accept my greetings on this auspicious occasion. The year 2020 presented us with some unforeseen challenges. The COVID-19 pandemic affected everyone irrespective of one's position, workplace or location. In these trying times, my government has shown great alacrity to handling this with steely resolve and fortitude. PPE kits for the frontline COVID warriors were procured and quarantine centers were built in no time. All those affected were promptly provided medical treatment, and all those who came in contact with such persons were immediately identified and quarantined. This helped to contain the spread of COVID and has resulted in a high recovery rate and fairly low morbidity and mortality rate. The tireless efforts of all health workers and other frontline workers have contributed tremendously towards solving down the pandemic. Now vaccines are being given to the frontline workers
from January 16th for free. My government has succeeded in containing the economic fallout of COVID-19, and the engines of economic growth are again back at work. Honorable members, it's a matter of great pride that the doctors and sons of our land were conferred with some of the most prestigious civilian awards. Late Shri Tarun Gogoi was posthumously bestowed with the Padma Bhushan, also as many as 8 other individuals, namely Lakshmi Barua, Gopi Ram Bargai, Burkattam, Baja Chakravarti, Mangal Singh, Hozavari, Dulal, Manki, Drubala, Ruba, Rabha, Imran Shah and Roman Sharma from the state were conferred with the Padma Shri. During the last 4.5 years, my government has brought about vital reforms in the administration from bringing good governance. দুর্নীতি মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি ভংগ হৈছে স্যাৰ চৰকাৰ বিফল হৈছে which is a fair, effective treatment, sir. Only syndicate and corruption are there. There is no reform in your government. Only corruption and Honorable syndicate members, are there. honorable members, I have outlined the policy and achievements. এয়া আছিল সদনৰ মজিয়াত এয়া বিৰোধীৰ প্ৰতিবাদ উন্নয়নৰ খতিয়ান আৰু বিশেষকৈ দুৰ্নীতিমুক্ত অসমৰ প্ৰসংগ উত্থাপন কৰোঁতে বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰিলে সদন ত্যাগ কৰিলে এয়া সদনৰ ভিতৰৰ দৃশ্য আমি দেখিলোঁ এতিয়া সদনৰ বাহিৰত আমি জানিব পাৰিছোঁ যে সদনৰ বাহিৰত এতিয়া বিৰোধীয়ে প্ৰতিবাদ আৰম্ভ কৰিছে আমি এটা বিৰতি ল'ব লাগিব বিৰতিৰ পিছত আমি উভতি আহিম আৰু সদনৰ ভিতৰে বাহিৰে যি যেনেধৰণৰ উত্তাল হৈ পৰিছে সেই সন্দৰ্ভত আমি সবিশেষ জনাম আৰু 5 বছৰৰ সোণোৱাল চৰকাৰ খতিয়ান আমি দাঙি ধৰাৰ চেষ্টা কৰিম ভিডিঅ' পিছত পুনৰ স্বাগতম জনাইছোঁ আৰু অসম বিধানসভাৰ আমি ভিতৰৰ দৃশ্য দেখুৱালোঁ কিছু সময় পিছতে আমি বাহিৰৰ দৃশ্য দেখুৱাম যিহেতু অসন্তুষ্ট বিৰোধী আৰু এই মুহূৰ্তত আমি এটা ডাঙৰ খবৰ আপোনালোকক দিব বিচাৰিছোঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহি চিৰাঙৰ ছাতিগাঁৱত উপস্থিত হৈছেহি আৰু অনন্ত ৰায়ৰ ঘৰত উপস্থিত হৈছেহি গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অনন্ত মহাৰাজৰ ঘৰতেই দুপৰীয়া আহাৰ গ্ৰহণ কৰিব অমিত শ্বাহে আৰু অমিত শ্বাহক এই অসম ভ্ৰমণৰ এই সময়ছোৱাত ছাতিগাঁৱত উপস্থিত হোৱাৰ সময়ছোৱাত সংগ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু আজি অমিত শ্বাহৰ ভৱনৰ বাবে আজি আমি উল্লেখ কৰিব বিচাৰিছোঁ যে আজি বিধানসভাৰ মজিয়াত আজি লেখানুদান দাখিল কৰাৰ কথা আছিল প্ৰথম যি কাৰ্যসূচী প্ৰস্তুত কৰা হৈছিল সেই কাৰ্যসূচীত আজি হিমন্ত বিশ্ব শৰ্মাই লেখানুদান দাখিল কৰাৰ কথা আছিল আৰু বৰ্তমান এই অমিত শ্বাহৰ ভ্ৰমণৰ সময়ছোৱাত যিহেতু গৃহমন্ত্ৰী বিত্তমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে সংগ দিব লাগিব তাৰ বাবে আজি কাৰ্যসূচীৰ সাল সলনি ঘটোৱা হোৱা বুলিও বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে আমি এই সন্দৰ্ভত আমি বিতং খবৰ আমি পৰৱৰ্তী সময়ত আমি আপোনালোকক জনাম আৰু এই মুহূৰ্তত আমি পুনৰ আহিছোঁ আলোচনাৰ মজিয়ালৈ আৰু ইতিমধ্যে আঁচনিৰ কথা ক'লে নিৰ্বাচন কেন্দ্ৰিক আঁচনিৰ কথা কৈছে অমিত খাটনিয়াৰে আৰু এই কথা কিন্তু এই বৰ্তমান আমি যেতিয়া সাধাৰণ মানুহৰ ওচৰলৈ যেতিয়া যাওঁ যেতিয়া সাধাৰণ মানুহৰ লগত কথা পাতোঁ তেতিয়াও কিন্তু বহু সংখ্যক লোকে এই ক্ষেত্ৰত অসন্তুষ্টি ব্যক্ত কৰা পৰিলক্ষিত হৈছে আৰু বিশেষকৈ বিৰোধী বিজেপিৰ শাসকীয় পক্ষৰ বিৰুদ্ধে এটা গুৰুতৰ এটা অভিযোগ উত্থাপন আৰম্ভণিৰ পৰাই যে সভা সমিতি বেছি পাতিছিল বিজেপিয়ে বিভিন্ন উৎসৱ পাৰ্বণ বেছি পাতিছিল সেই সময়ত আঁচনিসমূহ যদি সেই সময়ত উৎসৱ পাৰ্বণতকৈ বা সভা সমিতিতকৈ যদি আঁচনিত যদি বেছি গুৰুত্ব দিলেহেঁতেন তেতিয়াহ'লে হয়তো বিৰোধীয়ে এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিসমূহ আঁচনিৰ হাতত লৈছে হিতাধিকাৰী ভিত্তিক আঁচনিয়ে হওক বা বিভিন্ন উন্নয়নকামী আঁচনিয়ে হওক সেই সমালোচনা কৰাৰ হয়তো সুযোগ নাথাকিলহেঁতেন বিৰোধীৰ হাতত ঋতুপৰ্ণ শৰ্মা মই আপোনাৰ এই প্ৰশ্নটোৰ উত্তৰ দিম তাৰ আগতে মই অকণমান আপুনি ব্ৰেকত যোৱাৰ আগতে বিধানসভাৰ ভিতৰৰ মজিয়াৰ ক্লিপিংছ দেখুৱাইছিল মই দেখা পালোঁ ইয়াত তাতে ৰাজ্যপালৰ ভাষণৰ মাজতেই কংগ্ৰেছ দলৰ সন্মানীয় সদস্যসকলে
প্লে কাৰ্ড দেখুৱাই পেলাই তেখেতসকলে শ্লোগান দিছিল আৰু দুৰ্নীতিমুক্ত কিবা অসমৰ প্ৰতিবাদ কৰিছিল তেওঁলোকে ইমান অৰ্থাৎ আমাৰ চৰকাৰখন দুৰ্নীতি ৰোধত আমি সক্ষম হোৱা নাই সেইটো তেখেতসকলে বুজাব বিচাৰিছিল এতিয়া অসমবাসীয়ে প্ৰত্যক্ষ কৰিছে এই কথাবিলাক দুৰ্নীতিৰ প্ৰতিবাদ কৰিছে কোনে যে দুৰ্নীতিৰ সবাটোতকৈ ডাঙৰ মানে সদাগৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ কেলেংকাৰীত নিমজ্জিত চৰকাৰখনৰ পৰা পৰিত্ৰাণ পাবলৈকে অসমবাসী ৰাইজে ভাৰতীয় জনতা পাৰ্টিক 2016 চনত সমৰ্থন দিছে এই কথা আৰু দিনৰ পোহৰৰ নিচিনা জল পট আৰু আজি সেই কংগ্ৰেছেই কেৱল বিৰোধ কৰিবলৈ কাৰণে বিৰোধিতাৰ নামত আৰু ৰাজ্যপালৰ ভাষণ সম্পূৰ্ণ নোহোৱাকৈ যি এক উচ্ছৃংখল এক মিছা আস্ফালনেৰে কেৱল নিজৰ কোনো ধৰণৰ তেখেতসকলৰ ইয়াত মানে বিৰোধ কৰাৰ কোনো সমল নথকাৰ বাবে এইটো এটা সম্পূৰ্ণ হতাশগ্ৰস্ততাৰ পৰিচয় অন্যান্য বহুত বিৰোধ কৰিব লগা সমল তাত আছিল মই এই কথাটো এইকাৰণে কৈছোঁ যে এটা হাস্যাস্পদ এটা কথা আৰু দ্বিতীয়তে আপুনি কথাটো কৈছে হয় আপুনি যিটো কথা কৈছে আমি চৰকাৰখন অহাৰ লগে লগে আমাক বহুতে সমালোচনা কৰিছিল উৎসৱ পাৰ্বণ ইত্যাদি মই নেভাবোঁ যে আমাৰ চৰকাৰখনে কেৱল উৎসৱ পাৰ্বণতে নিমজ্জিত হৈ আছিল দুটামান কথাহে আপোনালোকে সদায় টানি আনে এটা হ'ল নমামী ব্ৰহ্মপুত্ৰ আমি পাতিছিলোঁ আৰু ঠিক নমামী ব্ৰহ্মপুত্ৰৰ নিচিনাকৈ নমামী বৰাকক লৈ পেলাই অনুষ্ঠান কৰা গৈছিল আৰু বাকি গোটেইবোৰ গতানুগতিক আৰু আমাৰ চৰকাৰৰ দিনত যদি বেলেগ কোনোবা অনুষ্ঠানে যদি উৎসৱ পাৰ্বণ পাতিছেও বহু সময়ত দেখা পাওঁ একাংশ সংবাদ মাধ্যমে আমাক আকৌ চৰকাৰৰ লগত লগাই দিয়ে মই উদাহৰণ এটা দিছোঁ বহুদিন আগতে দক্ষিণ ভাৰতৰ এটা সংগঠনে ইয়াতে এটা বিৰাট ডাঙৰ উৎসৱৰ আয়োজন কৰিছিল তাত আমাৰ চৰকাৰে আমাৰ টুৰিজিম বিভাগে তাত কেৱল তেওঁলোকৰ কিছু সহায়ৰ হাত আগবঢ়াইছিল যাতে তাৰ পৰা আমি প্ৰত্যক্ষভাৱে কিছু লাভালাভ পাব পাৰোঁ সম্পূৰ্ণ খৰচ কিন্তু তেখেতসকলে কৰিছিল কিন্তু সেই সময়ত এনেকুৱাকৈ দেখুওৱা গৈছিল যিহেতু পুৰোহিতসকল আহিছিল বাহিৰৰ পৰা আৰু আমাৰ এনেও এটা বদনাম থাকেই বিজেপিৰ যে আমি হিন্দুত্ববাদী সংগঠন বুলি সকলোৱে আমাক দোষাৰোপ কৰে সেই ধৰণৰ কথাবিলাক আহিছিল এতিয়া উন্নয়নৰ কথাটো আলোচনা হ'লে ভাল পালোঁ এতিয়া আমিও ক'ব সুবিধা পালোঁ হয় উন্নয়নৰ কথা আমি পাতিম দিব গ'লেতো আমিও ভাল পাম বিধানসভাত যদি সোধে তেতিয়াতো মই এই গোটেই লিষ্টখন লৈ আহিছোঁ যদি ইতিমধ্যে গম পাইছে যে ঋতুপৰণ শৰ্মাৰ হাতত গোটেই উন্নয়নৰ খতিয়ান আছে তালিকা লৈ আহিছে বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত আমি ঋতুপৰণ শৰ্মাৰ পৰা এইটোও জানিব বিচাৰিম যে নমামী ব্ৰহ্মপুত্ৰৰ পৰা অসমে কি পালে এডভান্টেজ আছামৰ পৰা অসমে কি পালে সকলো খবৰ আমি জানিব বিচাৰিম যিহেতু ৰাইজে জানিব বিচাৰে যিহেতু ৰাইজৰ অভিযোগ বিজেপি চৰকাৰৰ বিৰুদ্ধে উভতিম বিৰতিৰ পিছত বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ ইতিমধ্যে আমি সদনৰ ভিতৰ আমি বিৰোধীৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ দেখুৱালোঁ আৰু সদনৰ বাহিৰলৈ ওলাই আহিছে বিৰোধী সেই দৃশ্য আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ সদনৰ ভিতৰৰ পৰা ওলাই আহি হাতত বেনাৰ লৈ এনেধৰণে কংগ্ৰেছৰ বিধায়কসকল ওলাই আহিছে সন্মুখত দেখা পাইছে দেৱব্ৰত শইকীয়া আছে ৰকিবুল হুছেইন আছে আৰু ধুতি পাঞ্জাবী পিন্ধি এয়া মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীও আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু হাতত বেনাৰ লৈ আৰু বেনাৰত লিখা আছে যে 5 বছৰত কি কৰিলে কি নকৰিলে তাৰ খতিয়ান বেনাৰত যিমান দূৰ সম্ভৱ এখন যিখন বেনাৰ সন্মুখত দেখা পাইছে আৰু যিখিনি কাম নকৰাৰ অভিযোগ উত্থাপন কৰিছে সেই তাৰ তালিকা লৈ বেনাৰ লৈ এয়া বিধানসভাৰ প্ৰৱেশ পথৰ গেটৰ সন্মুখতে এয়া কংগ্ৰেছৰ প্ৰতিবাদ আৰু ইতিমধ্যে এই সন্দৰ্ভত বিগত 5 বছৰ বিজেপি চৰকাৰে অসমবাসীক যি প্ৰতিশ্ৰুতি দিছিলে আৰু সেই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে সেই প্ৰতিশ্ৰুতিসমূহৰ বেনাৰ লৈ এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কংগ্ৰেছে আৰু এই মুহূৰ্তত আমি জাতীয় পৰিষদৰ অমিত খাটনিয়াৰ আমি আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ কংগ্ৰেছে ইতিমধ্যে সংবাদমেলো সম্বোধন কৰিছে কি যি প্ৰতিশ্ৰুতি বাজেটেই হওক বা নিৰ্বাচনী ইস্তাহাৰ প্ৰসংগতে হওক কি প্ৰতিশ্ৰুতি দি কি প্ৰতিশ্ৰুতি পূৰণ নকৰিলে সেই সন্দৰ্ভত কৈ আছে আৰু এই মুহূৰ্তত ঋতুপৰণ শৰ্মাই কৈছে যে এখন দীঘলীয়া তালিকা আছে বিজেপি চৰকাৰে অসমবাসীক কি দিলে আপোনাৰ মতে কি অসমবাসী কোন কোন ক্ষেত্ৰত প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত অসমবাসীক দিয়া প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে না আচলতে যদি দেখা যায় যে প্ৰতিশ্ৰুতিবিলাক আমাৰ কি আছিলে প্ৰধানতঃ প্ৰতিশ্ৰুতি আছিলে জাতি মাটি ভেটি ৰক্ষা কৰা প্ৰথম প্ৰতিশ্ৰুতি আছিলে যে 16 মে 2016 চনৰ পৰা সকলো বাংলাদেশী ইয়াৰ পৰা যাব লাগিব কোনে কৈছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটী স্মাৰ্ট চিটি হ'ব গুৱাহাটীত টুইন টাৱাৰ হ'ব ব্ৰহ্মপুত্ৰ ড্ৰেজিং কৰি পেলাই দুয়ো কাষে এটা দুটা হাইৱে হ'ব সেইটো কথা পুনৰাবৃত্তি কৰিছিলে 2017 চনৰ নমামী ব্ৰহ্মপুত্ৰ স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া কাৰ্যত কি হৈছে এই তিনিটা খালি মই টাচ কৰিছোঁ তাৰতো লিষ্টখন তেখেতে যেনেকৈ উন্নয়নৰ লিষ্টখন লৈ আহিছে আমাৰ হাততো উন্নয়নৰ লিষ্ট বা তেখেতৰ বিফলতাৰ লিষ্ট ইমানেই দীঘল যে আপুনি হয়তো এঘণ্টাত একো হয়তো কভাৰ কৰিব নোৱাৰিব যি কি নহওক এতিয়া কথা হৈছে চবতকৈ ডাঙৰ কথা 16 মেত বাংলাদেশী গ'লনে জাতি মাতি আমাৰ ৰক্ষা পৰিলনে এতিয়া কথা হৈছে আৰু দ্বিতীয়তে যে কা আনি পেলাই যে
নাগৰিকত্ব সংশোধনী আইন আনি এতিয়া আমাৰ অসমত বহিৰাগত মানুহ আৰু বেছি জাপিহে দিব খুজিছে, যাৰ ক্ষেত্ৰত অসমীয়া ভাষা সংস্কৃতি সকলো বিপন্নাপন্ন আজি। গতিকে সেইটোৱে প্ৰতিশ্ৰুতি আছিল জানো? আপুনি নিজৰ এটা জাতিক যি অসমীয়া ভাষাৰ, অসমীয়া জাতি সংস্কৃতি পৰম্পৰা, যি আমাৰ স্বাভিমানী এটা অসমৰ এটা হেৰি আছে, সেইটোতো কুঠাৰাঘাত কৰিলে এই চৰকাৰে। কোনে কৰিছে? এই বিজেপি চৰকাৰখনে কৰিছে। গতিকে তেনেকুৱা এটা কথাত এতিয়া কথা হৈছে হিন্দু মুছলমানৰ যি ধৰ্মীয় মেৰুকৰণ, ধৰ্মীয়কৰণ এনেকুৱা এটা পৰ্যায় পাইছেগৈ। মাননীয় বিত্তমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে মোক মুছলমানৰ ভোট নালাগে, সংসদত বা অধিৱেশনতে কি কয় বিধানসভাৰ মজিয়াত কোৱা কথাই। গতিকে এই যে বিভাজন আনিছে, অসমৰ এটা ঐতিহ্য আছে যে অসমৰ পৰস্পৰৰ যি মিত্ৰতা বা আমি যেতিয়া এটা সমন্বয়ৰ দোলেৰে বান্ধ খাই আছোঁ, সেইটো অসমৰ এটা গ'ল। দ্বিতীয় এটা কথা আহিলে, আৰু এটা কথা কৈ থৈ যাওঁ, মই পিছত হয়তো আকৌ সময় পালে ক'ম। দুৰ্নীতি ভ্ৰষ্টাচাৰ সকলো মানে সীমা ক্ৰছ কৰি ক'বালৈ গুচি গ'লগৈ। স্বয়ং মুখ্যমন্ত্ৰীৰ ছেক্ৰেটেৰিয়েটে কেইদিনমান আগতে যে 24 লাখ টকাৰ খেলিমেলি, বিত্তীয় খেলিমেলি, 28 লাখ টকাৰ সচিবালয় সপ্তাহ পালনৰ নামত। তাৰপিছত আহক আপুনি 4খন বিশ্ববিদ্যালয় বিয়াগুম কেলেংকাৰী। তাৰপিছত আহক ধৰ্মপুৰত স্বয়ং আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম। দলীয় নেতা পালিতৰে অঙহী বঙহী নলবাৰী মোৰ দেন 7,000 বেনিফিচিয়াৰীয়ে ৰিলেটিভছ এণ্ড নেতাজ এণ্ড চামচাৰ্জ অফ বিজেপিছ। গতিকে এতিয়া হৈছে কি এই দুৰ্নীতি কথাষাৰ যদি আমি উলিয়াবলৈ যাওঁ, দুৰ্নীতি হৈছে সীমাহীন দুৰ্নীতি। তাৰপিছত আহিছে 3.45 লাখ অযোগ্য কৃষকে লুটি নিলে প্ৰায় PM কিষাণৰ ধন। 3.45, এইটো কথা মই কোৱা কথা নহয়, এইটো কথা স্বয়ং ৰাজ্যপালৰ কথা। 26 জানুৱাৰী যিটো ভাষণ দিছিলে, 26 জানুৱাৰী ভাষণত তেখেতে কৈছিলে যে ভাৰতবৰ্ষত, মই তাক কৈছোঁ, তেখেতৰ কথাটোকে মই উনুকিয়াই দিব খুজিছোঁ। 26 জানুৱাৰী গণতন্ত্ৰ দিৱসৰ ভাষণত স্বয়ং ৰাজ্যপাল ডাঙৰীয়াই কৈছে যে MGNREGA ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনি, সমাজ কল্যাণ বিভাগৰ পৰিপূৰণ পৰিপুষ্টি আঁচনি, খাদ্যৰ অসামৰিক যোগান বিভাগৰ আদি বিভিন্ন আঁচনিত 14 লাখ ভুৱা হিতাধিকাৰী লোকে সুবিধা লৈছে। গতিকে এইটো কি কৰাপশ্যন নহয় নেকি? ঠিক আছে, এইটো একদম সুস্থ বাতাবৰণ। মইতো বুজি পোৱা নাই আচলতে। ঠিক আছে, দুৰ্নীতিৰ প্ৰসংগ ইতিমধ্যে দুৰ্নীতিৰ কেইবাটাও মই কেইটামানহে কথা দাঙিছোঁ। আৰম্ভণিতে এই কথাটো কিন্তু বিজেপিক সকলোৱে সমালোচনা কৰিছে। 16 মে বাংলাদেশী টালি টোপোলা বান্ধি যাব লাগিব, টুইন টাৱাৰ, আৰু শেহতীয়াকৈ ৰাজ্যসভাত যিটো কথা ফাদিল হ'ল যে পৰিকল্পনাই নাই, দুয়োপাৰে পৰিকল্পনাই নাই, কেন্দ্ৰীয় চৰকাৰৰ হাতত কোনো ধৰণৰ তথ্য নাই, ৰাজ্য চৰকাৰৰ হাতৰ পৰা, ৰাজ্য চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰস্তাৱ জনায়। এই প্ৰসংগকেইটা আৰু কংগ্ৰেছৰ প্ৰতিনিধি ইতিমধ্যে আহি পাইছে। হুকুম শ্বাহ নালী বক্সিৰ কংগ্ৰেছৰ সম্পাদক, তেখেত আহি পাইছে। অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ, আপোনাৰ ওচৰলৈ যাম। কিন্তু এই মুহূৰ্তত অমৃত খাটনে যিকেইটা অভিযোগ উত্থাপন কৰিছে, কেৱল প্ৰধানমন্ত্ৰীৰ এইকেইটা নিৰ্বাচনী ভাষণেই আছিল নেকি? 16 মেত বাংলাদেশী টালি টোপোলা বান্ধি যাব লাগিব। মই উত্তৰ দিছোঁ। দুৰ্নীতিৰ প্ৰসংগটো আনিছে আৰু মই বাকী কথাখিনি ক'বলৈ চেষ্টা কৰিছোঁ। মোৰ ভাল লাগিছে অমৃত খাটনীয়া ডাঙৰীয়াই দুৰ্নীতিৰ কথা কওঁতে যিবোৰ অভিযোগ দিছে, মই সেই গোটেই অভিযোগখিনি কিন্তু মই নৎসাত কৰা নাই। তাত ক'ৰবাত নহয় ক'ৰবাত কিছু হ'লেও সত্যতা নোহোৱা নহয়। কিন্তু এটা সময় আছিল দুৰ্নীতিবিলাকৰ স্বৰূপ কেনেকুৱা আছিল। চাকৰি পাব লাগে, আপুনি উপঢৌকন দিব লাগিব, দুৰ্নীতি ভ্ৰষ্টাচাৰ নিমজ্জিত হ'বই লাগিব, নেতাৰ আপুনি অঙৈ বঙৈ হ'বই লাগিব। মই চাকৰিৰ কথা বুলি কৈছোঁ, ঠিকা ঠাকুলিৰ কথাবিলাক আহিব। অৰ্থাৎ অসমত বিভিন্ন ঠিকা ঠাকুলি, চাকৰি, চিণ্ডিকেট ইত্যাদি যি ধৰণে অবাধ দুৰ্নীতি হৈছিল কংগ্ৰেছৰ দিনত, অন্ততঃ সেই ধৰণৰ স্পষ্ট আৰু প্ৰামাণিক অভিযোগ এতিয়ালৈকে কিন্তু বিৰোধীয়ে অভিযোগৰ নামত অভিযোগ আনিছে, কিন্তু এতিয়ালৈকে কিন্তু আনিবলৈ সক্ষম হোৱা নাই। খাটনীয়া ডাঙৰীয়াই কৈছে, হয় অভিযোগ এতিয়া কেনেকুৱা কওকচোন, যে বোলে ভুৱা কৃষকে, মানে কৃষকসকলৰ নামত যিটো চৰকাৰী অনুদান সেইটো বহু নেপাবলগীয়া ব্যক্তিয়ে পাইছে। হয়, তেনেকুৱা হয়তো য'ত আগততো এইবোৰ নাছিলেই, নিদিছিলেই। কেইজনমান নেতা পালি নেতা আৰু কেইজনমান কংগ্ৰেছৰ মানে হেৰিৰ ভিতৰত সীমাবদ্ধ হৈ আছিল। যেতিয়া আমি এতিয়া মানে লাখে লাখে মানুহক দিয়াৰ যিটো এটা ব্যৱস্থা হৈছে, তাত হয়তো এনেকুৱা বহু মানুহৰ নাম, হিতাধিকাৰীৰ নাম সোমাইছে। আৰু এটা কথা মনত ৰাখিব, আপোনালোকেও মনত পেলালে মই ভাল পাম, যে এইখন চৰকাৰে হয়তো প্ৰথম চৰকাৰ য'ত এনে বহুত ভুৱা হিতাধিকাৰীয়ে যদি ক'ৰবাত কিবা অলপ পাইছে, মই কৃষিৰ কথাটোৱে কৈছোঁ, যে সেই ব্যক্তিসকলে চৰকাৰৰ কঠোৰ স্থিতি লোৱাৰ বাবে
সেই ধন কিন্তু ঘূৰাই দিব লগা অৱস্থাও কিন্তু এইখন চৰকাৰৰ দিনতে হৈছে স্বয়ম আঁচনিৰ ক্ষেত্ৰত আপোনালোকে কৈছে দুৰ্নীতি হোৱা বুলি পেলাই দুৰ্নীতি বুলি মই তাক নকওঁ তাত হয়তো হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত কাৰণ আমি যেতিয়া লাখে লাখে ব্যক্তিক সেই ব্যৱস্থাত আমি আনিছোঁ আৰু এই গোটেইবোৰতো আমাৰ অসমৰে ল'ৰা ছোৱালী ক'ৰবাত হয়তো দিওঁতে যিটো ক্ৰাইটেৰিয়া তাত হয়তো কোনোবাই পাবলগীয়া নেপালে নেপাবলগীয়া থাকি গ'ল এতিয়া অৰুণোদয় আঁচনিৰ নামত 830 টকা হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰতো আমি কঠোৰ হৈছোঁ প্ৰথম অৱস্থাত আমি সকলোকে বিশ্বাসত লৈ পেলাই দিছোঁ কিন্তু পৰৱৰ্তী সময়ত যদি সেইবোৰ ধৰা পৰে নাম কটা যাব ইতিমধ্যে স্পষ্ট কৰা গৈছে গতিকে আপুনি দুৰ্নীতি আগৰ দুৰ্নীতিৰ স্বৰূপ আৰু এতিয়াৰ অভিযোগৰ মাজত তুলনাটো আপুনি চাওক এতিয়া আমি APSCৰ কথা আপুনি কোনে নোকোৱাই হ'লো আমি SI যিটো খেলি মেলি এটা হৈছিল তাক আমি কি ধৰণে সজাই পৰাই ধুনীয়াকৈ পুনৰবাৰ ৰাইজৰ সন্মুখত প্ৰতিষ্ঠা কৰিলোঁ যে নহয় সঁচা অৰ্থত আমি দুৰ্নীতিৰ বিৰুদ্ধে যিটো শূন্য সহনশীলতা স্থিতিৰ পৰা আমি 1 ইঞ্চিও পিছলি মানে পিছ হুমুকি অহা নাই এই সিদিনা ঘোষণা হোৱা APSCৰ যিটো ৰিজাল্ট সেই ৰিজাল্টত যিমানসকল নতুন কেইটাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে তেখেতসকলৰ বক্তব্যৰ পৰাই প্ৰতীয়মান যায় আপোনালোকেই দেখুৱাইছে যে কোনো ধৰণৰ কাকো উৎকোষ নিদিয়াকৈ কেৱল মেধাৰ ভিত্তিত তেখেতসকলে চাকৰি পাবলৈ সক্ষম হৈছে গতিকে এনে বহু দেধাৰ উদাহৰণ আছে যি উদাহৰণে প্ৰতিপন্ন কৰে যে এইখন চৰকাৰৰ সঁচা অৰ্থত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল শূন্য সহনশীলতাৰ APSC কথাটো আপুনি কৈছে ৰাকেশ পালক সেইটো সময়ত যেতিয়া এৰেষ্ট কৰা হৈছিলে বা তেখেতক লোৱা হৈছিলে জিম্মাত তেতিয়া বহুত কথাই ওলাইছিলে বহুত নেতা পালি নেতাৰ নামো তাত সন্নিৱিষ্ট হৈছে সেইটো এটা এনকুৱাৰী হৈছিলে ৰাকেশ পালৰ ভায়েক যিজন মানুহ মেইন কিংপিন আছিলে তেখেতক কিন্তু আজি পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই বা সেই তদন্তৰ প্ৰতিবেদন আজি 5 বছৰে কিন্তু নোলাল যে সেই APSC কেলেংকাৰী এজন মানুহেতো কৰিব নোৱাৰে গতিকে তেওঁৰ লগত থকা বাকী যিখিনি মানুহ আছে সেইখিনি প্ৰতিবেদন কিন্তু আজিলৈকে নাহিল সেইটো আচ্ছা SI কেলেংকাৰী যে যিকেইজন আচল দাগী মানুহ আছিলে বা যিকেইজনক ধৰা হৈছিল তেখেতসকলে এতিয়া ক'ত আছে আৰু সেই যে ধন সংগ্ৰহ কৰিছিলে সেই ধন সংগ্ৰহখিনি ক'লৈ গ'ল কোনে কোনে ভাগ পাইছিলে ভাগ্য ভাল সেইটো সময়ত ধৰা পৰিলে বুলিহে নহ'লে যে প্ৰশাসনৰ বিভাগ এটা পুলিচত মানুহে ইমান হাজাৰ লাখত পইচা দি পেলাই এতিয়া চাকৰি ল'বলগীয়া হয় তেতিয়াহ'লে এইখন অসমত আৰু আপুনি দুৰ্নীতি কেতিয়াবা নিৰ্মূল কৰিব পাৰিব বুলি আপুনি আশা কৰিব পাৰেনে আৰু আজি সদনৰ মজিয়াত যিহেতু কংগ্ৰেছৰ প্ৰতিনিধি আহি পাইছে সদনৰ মজিয়াত দুৰ্নীতিমুক্ত অসমৰ কথা কওঁতে বিৰোধীয়ে বিশেষকৈ কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত কৰিলে আৰু প্ৰতিবাদ সাব্যস্ত কৰি সদন ত্যাগ কৰিলে আৰু ঋতুপৰ্ণ শৰ্মাই কি কথা ক'লে শুনিলেই যে কংগ্ৰেছৰ অধিকাৰ নাই দুৰ্নীতিৰ বিৰুদ্ধে মাত মতাৰ এইটো সম্পূৰ্ণ বিজেপিৰ এটা অভিযোগ তেওঁলোকে দুৰ্নীতিত নিজেই লুটুৰিপুটি হৈ বৰ্তমান অসমৰ জনসাধাৰণক আভুৱা কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকে প্ৰতিটো কথাত অসমৰ জনসাধাৰণকে হওক ভাৰতবৰ্ষৰ জনসাধাৰণকে হওক আপোনাৰ তেওঁলোকে প্ৰতাৰণা কৰি আহিছে আৰু ভুৱা প্ৰতিশ্ৰুতি দি আহিছে আৰু প্ৰতাৰণামূলকভাৱে ভাৰতৰ জনসাধাৰণক বা অসমৰ জনসাধাৰণক এক আৱেগিকভাৱে এটা আৱেগিকৰ সৃষ্টি কৰি জনসাধাৰণক ভুল পথে পৰিচালনা কৰি আহিছে আজি আমাৰ শৰ্মা ডাঙৰীয়াই যি ধৰণে মজিয়াত উত্থাপন কৰিলে যে কংগ্ৰেছৰ দিনত দুৰ্নীতি হৈছে তেওঁ কওক যে গুৰুদাস যিজন আমাৰ মঙলদৈ আপোনাৰ MLA আছে তেওঁৰ পৰিয়ালৰ 5 গৰাকীকৈ সদস্য কেনেকৈ সাৰ্ভিস পালে আপোনাৰ চাকৰিত নিযুক্তি হ'ল বা বিজেপিৰ বিভিন্ন সদস্য বা বিভিন্ন নেতা কৰ্মীৰ পৰিয়ালৰ সদস্যবোৰে কেনেকৈ চাকৰি পালে যদি দুৰ্নীতি হোৱা নাই হয় দুৰ্নীতি আমাৰ দিনত একেবাৰে নহা বুলি কোৱা নাই আমাৰ ইতিমধ্যে সকলো স্বীকাৰ কৰিছে যে কিছু আমাৰ দিনত দুৰ্নীতি হৈছিলে আৰু সেই সমূহ আমি অনাগত দিনত আমাৰ যদি চৰকাৰ আহে আমি এই চৰকাৰ আহিলে তাৰ আমি বিচাৰ বিবেচনা কৰিম আজি ৰাকেশ পালক যেতিয়া ধৰিছিলে ৰাকেশ পালৰ যিখন ডায়েৰী পোৱা গৈছিলে তাত কাৰ নাম সন্নিবিষ্ট হৈ আছিলে সেই সমূহ বিজেপি আজি প্ৰকাশ কৰিবলৈ সাহস হ'বনে তেওঁলোকে ৰাইজক জনাবনে যে ৰাকেশ পালৰ যিখন ডায়েৰীত তেওঁলোকৰ বৰ্তমানৰ একেবাৰে ধোৱা তুলসীৰ পাত হৈ হিমন্ত বিশ্ব শৰ্মাক যেনেধৰণে পীযুষ হাজৰিকা বা জয়ন্ত মল্ল বৰুৱাহঁতক যেনেধৰণে আদৰি লৈছে তেওঁলোকৰ দুৰ্নীতিসমূহ কি হ'ল তেওঁলোকে কৰা দুৰ্নীতিসমূহ তেওঁলোকে চলোৱা সিন্ডিকেটসমূহ আজি মুক্তভাৱে চলা নাই জানো গতিকে তেওঁলোকে আজি ৰাইজক যেনেধৰণে কৈ আছে যে কংগ্ৰেছৰ দিনত দুৰ্নীতি হৈছে কংগ্ৰেছে ভ্ৰষ্টাচাৰ কৰিছে তেওঁলোকে ৰাইজক কওক যে আমি এইসমূহ দুৰ্নীতি বন্ধ কৰিছো আমি এনে ধৰণৰ সিন্ডিকেটসমূহ বন্ধ কৰিছো অৰ্থাৎ নিৰ্বাচনৰ আগে হুকুম চানা আলী ডাঙৰীয়ে যিটো কথা ক'ব বিচাৰিছে যে নিৰ্বাচনৰ আগে যেতিয়া হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত আছিল তেতিয়া হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ টাৰ্গেট আছিল
আৰু তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছিল আৰু এতিয়া বিজেপি কিন্তু হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ যোৱাৰ পিছত কিন্তু এতিয়া সেই বিষয়সমূহত বিজেপি নিশ্চুপ হৈ থাকিবই লাগিব দলৰ নেতা এতিয়া বিশেষকৈ হৰ্তা বিধাতা হিমন্ত বিশ্ব শৰ্মা সমষ্টিয়ে কেনেধৰণৰ আটাইতকৈ বেছি পৰিশ্ৰম কৰা ফিল্ডত গৈ ভোটাৰৰ ৰাইজৰ মাজত আটাইতকৈ বেছিকৈ পৰিশ্ৰম কৰা নেতাজনে হিমন্ত বিশ্ব শৰ্মা এতিয়া সকলোৱে সেই কথা দেখা পাইছে ছ'চিয়েল মিডিয়াতে হওক সংবাদ মাধ্যমেই হওক বা প্ৰিণ্ট মিডিয়াতে হওক সকলোতে কেৱল হিমন্ত বিশ্ব শৰ্মাৰ পৰিশ্ৰমেই দেখিবলৈ পোৱা গৈছে গতিকে বিজেপি নিশ্চুপ হৈ আছে সেই অভিযোগ হুকুম চান্দ আলী বক্সি কংগ্ৰেছৰ নেতা ধ্ৰুৱন শৰ্মা নহয় নিশ্চুপ হোৱাৰ কথা নাহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে অভিযোগ আছিল নিৰ্বাচনৰ আগত আৰু সেই অভিযোগ আজি কোনোবা চৰকাৰলৈ আহিলে বুলি যে সেই অভিযোগ কোনোবাই প্ৰতিপন্ন কৰাৰ কাৰণে বেলেগ কোনো সুবিধা সুযোগ নাই সেই কথাটো মই মানি নলওঁ আমাৰ আইন আদালত ব্যৱস্থাই সকলোকে গণতান্ত্ৰিকভাৱে সেই অধিকাৰটো দিছে কংগ্ৰেছৰ হাতত তেনে কোনো যুক্তিসংগত প্ৰমাণ সম্বলিত কোনো অভিযোগ মানে কোনো প্ৰমাণ তথ্য নোহোৱাৰ বাবে তেখেতসকলে কেৱল মানে অভিযোগ দিব লগা কাৰণে অভিযোগ দিছে মই কৈ আছোঁ আপুনি ক'ব গুৰুদাসৰ যিটো প্ৰসংগ হয় মই কৈ আছোঁ তেওঁলোকে সেই প্ৰসংগটো কিয় এৰাই চলি আছে আৰু এটা কথা এইটো কংগ্ৰেছৰ আপোনালোকে প্ৰকাশ কৰক আৰু তেওঁলোকে সেইটো ইনকুৱাৰী দিয়ক কংগ্ৰেছৰ আজি তেওঁলোকে চাকৰি নামত ASI চাকৰি নামত তেওঁলোকে কৈছে যে কেলেংকাৰী হোৱা নাই বা সেইটো ভুকিমূৰ কৰিছে হ'ল কিয় আমাৰ প্ৰশ্ন হ'ল এইটো আপোনালোকে ৰাইজক বুজি পাইছোঁ ঠিক তেনেদৰে আপোনাৰ বিভিন্ন চাকৰি ইতিমধ্যে আমাৰ বিভিন্ন শিক্ষিত যুৱকে আপোনাৰ বিভিন্ন ধৰণৰ কেইবাটাও পৰীক্ষাত অৱতীৰ্ণ হয় দুৰ্নীতিমুক্ত নহয় যদি তেওঁলোকে আজিও কিয় সেই চাকৰি যিবিলাক পৰীক্ষা হৈ গৈছে সেইবিলাকৰ ফলাফল হুকুম বক্সি ডাঙৰীয়া হিমন্ত বিশ্ব নোৱাৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগত এতিয়া এনেকুৱা এটা ধাৰণা দিব নালাগে যে অসমবাসীৰ সন্মুখত যে কোনোবা এজন বিজেপিৰ প্ৰতিনিধি হ'ল বা বিজেপিৰ সদস্য হ'ল বা বিজেপিৰ মানে MLA হ'ল সেইকাৰণে তেওঁৰ পৰিয়ালৰ বা তেওঁৰ ঘৰৰ বা তেওঁৰ কোনোবা অংশভংগীয়ে চাকৰি পাব নোৱাৰিব মেধাৰ ভিত্তিত সেইটোতো যুক্তিসংগত হ'ব নোৱাৰে এনেকুৱা ধাৰণা দিব বিচাৰিছে যেন সেই অধিকাৰ কেৱল কংগ্ৰেছৰে আছিল কাৰণ বেছিভাগ সময় কংগ্ৰেছে শাসন কৰিলে তেনেহ'লে এইটো ক'ব লাগিব নেকি যে কংগ্ৰেছৰ শাসনকালত যিমানবোৰ নিযুক্তি হ'ল এনেকুৱাতো হ'ব নোৱাৰে যে কংগ্ৰেছৰ কোনো অংশভংগীয়ে চাকৰি পোৱা নাই বেছিভাগতো তেখেতসকলৰ লোকেই পালে এতিয়া সকলোকে আমি এই সন্দেহৰ আওতালৈ আনিম নেকি গতিকে নিৰ্দিষ্টকৈ অভিযোগ তথ্য থাকিলে সেইবোৰ আমাৰ ব্যৱস্থা আছে ব্যৱস্থা ল'ব আপোনালোকে যিটো গুৰুদাসৰ কথা যিটো কথা কৈছে যে বঙহীয়ে পাইছে সেই সংক্ৰান্তত কিন্তু তেখেতৰ মহকুমাধিপতিয়ে কি কয় DCA আৰু চৰকাৰৰ পিনৰ পৰা এনকুৱাৰী কমিশ্যন বহুৱাইছে কিন্তু এইটো এটা হেৰি কৰাইছে তাৰ মানে কি যে সেইটো তেখেতৰ এগেইনষ্টে এইটো বস্তু প্ৰতিপন্ন হৈছে অলৰেডি সেইটোকে ঢাকিবৰ কাৰণে ইমিডিয়েটলি এটা অভিযোগ আছে এনকুৱাৰী কিন্তু ৰিপৰ্ট নাহে কেতিয়াও নাহে সেইখিনি ক'ত এছআই কেলেংকাৰী ৰিপৰ্ট ক'ত এটা কথা সকলোৱে হয়তো গম পাইছে এই অনুষ্ঠান যোনে যিসকল দৰ্শকে চাই আছে এটা কথা সকলোৱে হয়তো গম পাইছে যে দুৰ্নীতি প্ৰসংগ যেতিয়া আহে প্ৰত্যেকটো ৰাজনৈতিক দলৰে গাতে কিন্তু সেই চেকা লাগে উভতি আহিম বিৰতিৰ পিছত আৰু বিৰতিৰ পিছত উভতি আহি পুনৰ আমি বিধানসভাত কি চলি আছে হৈ আছে কি সকলো খবৰ আমি জানিবৰ কাৰণে চেষ্টা কৰিম কিন্তু এই ইছ্যুবিলাক ভোটাৰৰ ওচৰলৈ যায় নাই ইছ্যু কিন্তু বেলেগ সেই সন্দৰ্ভত কথা পাতিম উভতি আহিম বিৰতিৰ পিছত বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আৰু বিৰতিৰ আগে আমি কথা পাতি আছিলোঁ কেলেংকাৰী সন্দৰ্ভত আৰু আমি যদি সম্ভৱ হয় আমি চিৰাঙলৈ যাব বিচাৰিছোঁ চিৰাঙত আমাৰ সাংবাদিক ধীৰাজ চক্ৰৱৰ্তী আছে অমিত শ্বাহৰ যি অসম ভ্ৰমণ সন্দৰ্ভত আমি ধীৰাজ চক্ৰৱৰ্তীৰ পোনপটীয়াভাৱে আমি জানিব বিচাৰিছোঁ যে কিমান সময়ত আহি উপস্থিত হ'লেহি আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ কথা আছিল আৰু বৰ্তমান অনন্ত মহাৰাজৰ সাক্ষাৎ কৰি এয়া অমিত শ্বাহ ওলাইছে ধীৰাজ চক্ৰৱৰ্তী ভ্ৰমণ সন্দৰ্ভত আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিছোঁ ঠিক আছে ধীৰাজ চক্ৰৱৰ্তী আপুনি যদি শুনা পাই আছে আপোনাৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ এই অসম ভ্ৰমণ সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই বিশেষ ভ্ৰমণ আৰু বিশেষ বিমানেৰে আহি চিৰাঙত উপস্থিত হৈছেহি আৰু সংগ দিছে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী আপোনাৰ পৰা এই ভ্ৰমণ সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছোঁ ধীৰাজ চক্ৰৱৰ্তী হয় হেল্ল' হয়
তেওঁ প্ৰায় 40-45 মিনিট উপস্থিত থাকিল এতিয়া আৰু তেওঁ হয় তেওঁ প্ৰায় 10:30 বজাত আহি উপস্থিত হৈছিল চিৰাং জিলা ছাতিপুৰত আৰু তাৰপিছত তেওঁৰ লগত উপস্থিত হৈছিল হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী উপস্থিত আছিল ৰঞ্জিত দাস গতিকে প্ৰায় 45 মিনিট তেওঁলোকৰ আলোচনা হ'ল আৰু অনন্ত ৰায়ৰ ঘৰৰ পৰা এইমাত্ৰ গৃহমন্ত্ৰীৰ কনভয় ওলাই গুচি গ'ল হেলিপেডৰ ফালে আৰু প্ৰায় 45 মিনিট তেওঁলোকে আলোচনা কৰিলে আৰু কিছু বিজুতিৰ বাবে আমি এই পোনপটীয়া সম্প্ৰচাৰৰ পৰা আঁতৰি আহিব বিচাৰিছোঁ কিছু বিজুতি হৈছে পৰৱৰ্তী সময়ত আমি যদি সম্ভৱ হয় আমি ধীৰাজ চক্ৰৱৰ্তীৰ ওচৰলৈ আমি যাম আৰু বৰ্তমান বিৰতিৰ আগে আমি পুনৰ আলোচনাৰ মজিয়ালৈ আহিছোঁ বিৰতিৰ আগে টুইণ্টাৰ প্ৰসংগ আহিছিল এডভান্টেজ আছামৰ প্ৰসংগ আহিছিল এই কথাবিলাক আচলতে আজি সাধাৰণ ৰাইজে জানিব বিচাৰে এডভান্টেজ আছামৰ ফলত কিমান নিবনুৱাই নিযুক্তি পালে কিমান উদ্যোগ হ'ল বিশেষকৈ কাগজ কল যেতিয়া এডভান্টেজ আছামৰ কথা আহে তেতিয়াই কিন্তু কাগজ কলৰ কৰ্মচাৰীসকলৰ জীৱনৰ যি দুখ দুৰ্দশা তাৰ কথা আহে সকলোৱে কিন্তু সেই কথা মনত পেলায় নিৰূপণ শৰ্মা হয় খাটনিয়াৰ ডাঙৰীয়াই এই কথাকেইটা উপস্থাপন কৰিছিল যেতিয়া যেতিয়া বিৰোধী আমাক সমালোচনা কৰে যে আমি যোৱাটো কাৰ্যকালত কি কাম নকৰিলোঁ যেতিয়া একদম জোৰ দি ক'ব লগা হয় তেখেতসকলৰ হাতত 4-5টামান কথা আছে সেইকেইটাকে তেখেতসকলে য'তেই পাৰে যেনেকৈ পাৰে উপস্থাপন কৰে মই কৈছোঁ দাদা আছে দীঘলীয়া কিন্তু মানে মেইন কেইটা কৈছোঁ মই শুনি লওক হয় বেছিও হ'ব পাৰে আপোনালোকে বেছিও হ'ব পাৰে নামানিব পাৰে মই কৈছোঁ যে প্ৰথম তেখেতসকলে টুইন টাৱাৰ কথাটো কয় দ্বিতীয়টো তেখেতসকলে এই ব্ৰহ্মপুত্ৰ দুই পাৰে এক্সপ্ৰেছ হাইৱেৰ কথাটো কয় আৰু মাজুলী দলংটো আছিল কিন্তু যেহেতু সেইটো এটা মুখ বন্ধ হ'ল কাৰণ কাম আৰম্ভ হ'ব এতিয়া মাজুলী দলঙৰ আছিলে কিন্তু এতিয়া আপুনি ক'ব নোৱাৰে কিন্তু কাম আৰম্ভ হ'ব আৰু ঠিক তেনেকৈ 3-4টামান কথা আছে মই এতিয়া কথা এটা কওঁ যে চাওক আমাৰ চৰকাৰৰ ভিজন ডকুমেণ্ট আৰু এনে বহু দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতি আছিল যিবোৰ হয়তো এতিয়া বহু কাৰিকৰী আৰু কিছু কথাৰ কাৰণে সম্পূৰ্ণ হোৱাগৈ নাই কিন্তু আমি তাৰ পৰা কিন্তু 1 ইঞ্চি পিছলি অহা নাই টুইন টাৱাৰ ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ হৈছে বিডিং প্ৰক্ৰিয়াত প্ৰথমতে অলপমান খেলি মেলি হৈছিল কাৰণ এইটো এটা ইণ্টাৰনেশ্যনেল বিডিং আছিল ক্ৰেডেঞ্চিয়েলছৰ কথা আছিল আমি সকলোৱে জানো এক্সপ্ৰেছ হাইৱেৰ কথাটো স্পষ্ট কৰিছে কেন্দ্ৰীয় মন্ত্ৰীয়ে বৰ্তমান তেনে কোনো ধৰণৰ পৰিকল্পনা নাই কিন্তু ব্ৰহ্মপুত্ৰ খননৰ পৰিকল্পনা আছে অসম চৰকাৰৰ পৰিকল্পনা আছে পৰৱৰ্তী সময়ত নিশ্চিতভাৱে অসম চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰে কাৰণ কেন্দ্ৰীয় চৰকাৰে আজিলৈকে এনে কোনো কাম নকৰাকৈ থকা নাই যিটো কথাত অসম চৰকাৰে গুৰুত্ব দিছে সি লাগিলে মানে নুমলীগড় শোধনাগাৰৰ মানে বহন ক্ষমতা 3 গুণ বৃদ্ধি হওক বা যোৱাকালি নামৰূপ সাৰ কাৰখানাক যিধৰণে 100 কোটি টকা দিয়া গ'ল এতিয়া যেতিয়া আপোনালোকে এই কথাবিলাক উপস্থাপন কৰে আমি যেতিয়া কওঁ এই কথাবিলাক কিন্তু ৰাইজে বুজি পায় আপোনালোকে বুজিবলৈ চেষ্টা নকৰে আমি কওঁ শুনক দাদা শুনক আমি কওঁ যে 2017-16 চনতে 86,000 নিবনুৱা শুনক দাদা মই কৈলো অকমান যুৱক যুৱতীক আমি স্থায়ী আৰু ঠিকাভিত্তিত চাকৰি দিবলৈ সক্ষম হ'লো 86,000 শুনক মই কৈ আছো কথাবিলাক শুনিব দেই 57 লাখ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিত আমি বিনামূলীয়া চাউলৰ ব্যৱস্থা কৰিছো 14 লাখ পৰিয়ালক আমি 30 দিনতকৈ বিনামূলীয়া ইলেক্ট্ৰিচিটি দিছো 1,43,000 মহিলাক ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিত আওতালে আনিছো আমি শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চনত 1,30,000 শুনক 6 আঁচনিত 2 লাখ যুৱক যুৱতীক অভিনন্দন আঁচনিৰ দ্বাৰা 6,000 ছাত্ৰ-ছাত্ৰীক 50,000 টকা 10,000 নতুন উন্নয়ন নহয় জানো কাজিৰঙাৰ গড় হত্যা ৰোধ জানো শুনি লওক আপোনালোকে আমাৰ কাৰণে এইবোৰ গুৰুত্বপূৰ্ণ সমস্যা গড় হত্যা ৰোধ সত্ৰমাটি বেদখল খিলঞ্জীয়া ভূমিপট্টা অসমীয়া ভাষা অমিত আমি মহিলা সবলীকৰণৰ পৰা যুৱ সবলীকৰণ বিনা পইচাই চাউল দিয়াটো উন্নয়নৰ আপোনালোকৰ পৰিভাষা নেকি আপোনালোকে হিতাধিকাৰী সৃষ্টি কৰাটো উন্নয়নৰ পৰিভাষা নেকি আপোনালোকৰ যদি কয় তেতিয়াহ'লে পৰিভাষা হৈছে আপুনি 830 টকা দি পেলাই মানুহক এটা সাময়িক এটা আৰ্থিক অনুদান দিছে সেইটো আছে প্ৰয়োজন আছে কিন্তু সেইটো আপুনি উন্নয়নৰ পৰিভাষাৰ ভিতৰত পেলাব নেকি অমিত খাটনিয়া কিন্তু এইখিনিতে এটা কথা জানিব মতে এইখিনিতে
স্কুটি দিয়াটো উন্নয়নৰ পৰিভাষা নেকি এইটো আজি স্কুটি আজি মহিলাসকলক ছাত্ৰ-ছাত্ৰীসকলক স্বাৱলম্বী দিশত আমি যদি চৰকাৰৰ সহায় হাত উন্নয়নৰ নমুনা নহয় নেকি আপোনালোকৰ অসম চৰকাৰৰ কালি পেপাৰত আহিছে হিতাধিকাৰী ৰাজ্য অসম চৰকাৰী ব্যয় পুনৰ বিন্যাস কৰিবলৈ পৰামৰ্শ পঞ্চাদশ বিত্ত আয়োগে কি কৈছে দায়বদ্ধ ব্যয়ৰ পৰিমাণ কমাবলৈ যত্ন কৰি উন্নয়নমূলক ব্যয় বঢ়াবলৈ পৰামৰ্শ দিছে আয়োগে অসম চৰকাৰক তাৰ মানে কি তোমালোকে উন্নয়নমূলক কাম একোৱে কৰিব পৰা নাই তোমালোকে এইখিনি অযথা খৰচ কিছুমান কৰি আছে হিতাধিকাৰী ভিত্তিক হয় 19,000 কিলোমিটাৰ ৰাস্তা উন্নয়ন নহয় নেকি এইটো মই কোৱা নাই 794 খন কাঠৰ বিক্ৰী কৰা গ'ল উন্নয়ন নহয় ঋতুপন শৰ্মা ছখন মেডিকেল এইখিনি ঋতুপন শৰ্মা এটা মেডিকেল হ'ব আছে উন্নয়ন ঠিক আছে এইমছৰ কাম ঠিক আছে না এটা কথা ঋতুপন শৰ্মা এটা কথা জানিব মন আছে হুকুম বক্সি ডাঙৰীয়া এটা কথা জানিব মন আছে যে কেন্দ্ৰীয় চৰকাৰে যি প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি পূৰণ কৰে বুলি কৈছে এটা কথা জানিব মন আছে যে 6 নম্বৰ দফা আৰু 6 জনগোষ্ঠী সেই কথাটো মানে বহু তাৰমানে কি এটা কথা ঋতুপন শৰ্মাৰ পৰা জানিব মন আছে যে যেতিয়াই ঋতুপন শৰ্মাই উত্তৰটো দিলক যে এটা কথা কৈছে যে কেন্দ্ৰীয় চৰকাৰে যি প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি কিন্তু আখৰে আখৰে পূৰণ কৰে আৰু শেহতীয়াকৈ এনেধৰণৰ কথাও ওলাইছে যে 6 নম্বৰ দফাৰ যি উচ্চস্তৰীয় যি কমিটিৰ প্ৰতিবেদন আছিল সেই কমিটিৰ প্ৰতিবেদন এতিয়াও মুখ্যমন্ত্ৰীৰ লকাৰত আছে ড্ৰয়াৰত আছে আৰু 6 জনগোষ্ঠীৰ প্ৰসংগটো আছেই এইবিলাক অসমীয়া জাতীয় জীৱনৰ কিছুমান সমস্যা গতিকে 16 মেৰ পিছত বাংলা দেখি যাব এনে ধৰণৰ যিবিলাক সেই প্ৰসংগবিলাক ঋতুপন শৰ্মাৰ পৰা জানিব বিচাৰিছো অসমৰ জনসাধাৰণক ঘটনা কৰিলে ঋতুপন শৰ্মাৰ পৰা জানিব আজি অসমৰ ব্ৰহ্মপুত্ৰ ভেলীত বা আপাৰ আসামত যেনে ধৰণে এনআৰসি সম্পৰ্কত তেওঁলোকে মতামত ল'ব লাগিছিলে তাত নলয় আপোনালোকে অকল বৰাকত ল'লে সেইটো কি অসমৰ জনসাধাৰণক ঘটনা এই কথাটো 6 জনগোষ্ঠীয় 6 নম্বৰ দফা প্ৰসংগত কি কয় ঋতুপন শৰ্মাই জানিব বিচাৰিছো 6 নং দফা অসম চুক্তিৰ 6 নং দফা আমি বহু প্ৰসংগত বহু জেগাত একেখিনি কথাকে দোহাৰো আকৌ মই দোহাৰিব লাগিব যে এটা কথা আপোনালোকে মানে নামানে ইয়াত থকা মোৰ সন্মানীয় প্ৰতিনিধিসকলে কিন্তু অসমবাসী ৰাইজ ইতিমধ্যে পতিয়ন গৈছে যে সেই 6 নং দফা কেৱল যোৱা 35টা বছৰ কেৱল কাগজতে সীমাবদ্ধ কেৱল কাগজত সীমাবদ্ধ হৈ আছিল সেই কাগজখনক আমি পাৰ্লিয়ামেণ্টলৈ আনিলোঁ পাৰ্লিয়ামেণ্টৰ পৰা সমিতি হ'ল সমিতিয়ে প্ৰতিবেদন দিলে প্ৰতিবেদন দিওঁতে সমিতিয়ে যিহেতু তাত সংবিধান সংশোধনৰ কথা আহিল আমি কৈছিলোঁ তাত থকা প্ৰত্যেকটো কথা আমি পালিবলৈ মানিবলৈ বাধ্য যেহেতু সংবিধান সংশোধনৰ কথা অহাৰ লগে লগে ৰাজ্য চৰকাৰৰ কথা তাত আহিব কাৰণ যিহেতু আইনখন প্ৰযোজ্য হ'ব অসমত গতিকে এখন কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া সমিতিখনে প্ৰতিবেদন দিয়াৰ পিছত সেই প্ৰতিবেদনতে উল্লেখ আছে যে এই গোটেই সংবিধান সংশোধনী আৰু বাকী গোটেই কাম কাজবিলাক কৰিবলৈ হয়তো প্ৰায় 2 বছৰমান সময়ৰ প্ৰয়োজন হ'ব আৰু কেন্দ্ৰীয় চৰকাৰে সেই প্ৰতিবেদনখন ৰাজ্য চৰকাৰক কৈছে তোমালোকে পৰ্যবেক্ষণ কৰা পৰীক্ষা নিৰীক্ষা কৰা পৰৱৰ্তী সময়ত তাত যিবিলাক আমাৰ কৰণীয় থাকিব কেন্দ্ৰীয় চৰকাৰৰ সেইখিনি যাতে সকলো কোনো সুৰুঙা নথকে সাংবাদিকভাৱে শুদ্ধভাৱে যাতে বস্তুটো আগবঢ়াই নিব পৰা যায় এইটো ইতিমধ্যে ব্যৱস্থাটো আছে চলি আছে কিন্তু 35টা বছৰে যিটো কাম একোৱে নহ'ল কাগজত বিৰোধী এই পৰ্যায়লৈ অহাৰ পিছতো কেৱল বিৰোধ কৰিব লগা কাৰণে কেৱল বিজেপিক বিৰোধী সময় আছে বিৰতিৰ পিছত আমি উভতি আহিম আৰু উভতি আহি পেলাই আমি জানিবৰ কাৰণে চেষ্টা কৰিম কৈছে যে 2 বছৰ সময় লাগিব কিছুমান সংসদীয় ব্যৱস্থা আছে আইনী প্ৰক্ৰিয়া আছে আৰু পৰ্যবেক্ষণ কৰিবলৈ দিয়া হৈছে ৰাজ্য চৰকাৰক কিন্তু সাংবাদিক হিচাপে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত কিবা বৈঠক অনুষ্ঠিত কৰিছে নেকি কিবা পৰ্যবেক্ষণ কৰিছে নেকি আমাৰ কিন্তু চকুত পৰা নাই সেই সন্দৰ্ভতো আমি বিতংভাৱে কথা পাতিম উভতি আহিম বিৰতিৰ পিছত বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আৰু মিড মৰ্ণিঙত আমি কথা পাতি আছোঁ যোৱা 5টা বছৰে সোণোৱাল চৰকাৰে ৰাজ্যবাসীক কি দিলে আৰু কি অভিযোগ আৰু প্ৰতিশ্ৰুতি পূৰণত সঁচাই ব্যৰ্থ নেকি যেনেধৰণে বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে সেই সন্দৰ্ভত আমি আলোচনা কৰিছোঁ আৰু সময়ে সময়ে আমি বিধানসভাৰ যি শেহতীয়া খবৰ সেই শেহতীয়া খবৰ আমি আপোনালোকক দি গৈছোঁ আৰু এই মুহূৰ্তত আমি যাব বিচাৰিছোঁ কংগ্ৰেছৰ সম্পাদক হুকুম চান আলী বক্সি ডাঙৰীয়া আমি আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি বিৰতিৰ আগে কিছুমান এনআৰচি প্ৰসংগ আনিছিলে বিৰতিৰ আগে কিছু এনআৰচি প্ৰসংগ আনিছিলে 6 জনগোষ্ঠী আৰু বিশেষকৈ 6 নম্বৰ দফা প্ৰসংগটো আপুনি কিবা ক'ব বিচাৰিছিলে বৰাকত কেৱল যেনে ধৰণৰ এনআৰচি প্ৰসংগত যেনেধৰণে কাম কাজ চলিছিলে তাক লৈ অসন্তুষ্টি ব্যক্ত কৰিছিলে কি ক'ব বিচাৰিছিলে আপুনি নাই ইতিমধ্যেই আপোনালোকে সেই সময়ত গম পাইছিলে যে কেন্দ্ৰীয় চৰকাৰৰ পৰা যিটো এনআৰচিৰ বিষয়ে এটা সজাতি দল পঠাই দিছিলে আৰু তেওঁলোকেই দ্বিতীয়বাৰত যেতিয়া আহি অসমৰ জনসাধাৰণে বা অসমৰ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি অসমৰ জাতীয় সংগঠনসমূহে প্ৰতিবাদ কৰিছিলে যে অকল অসমৰ বৰাকত কিয় বাকী ব্ৰহ্মপুত্ৰ আৰু উজনি অসমত কিয় আমাৰ জনসাধাৰণৰ
NRCৰ ওপৰত সাক্ষাৎ বা আমাৰ প্ৰতিবেদন নলয় কিয় ঠিক তেনেধৰণে কৰাৰ পিছতো তেওঁলোকে কিন্তু আমাৰ অসমীয়া জনসাধাৰণক কোনো ধৰণৰ গুৰুত্ব নিদি তেওঁলোকে ইয়াতে কৈ গৈছিলে যে আমি অতি সোনকালে অসমলৈ পুনৰ উভতি আহি NRCৰ বিষয়ে অসমীয়া জনসাধাৰণৰ মতামত গ্ৰহণ কৰিম কিন্তু সেইটো সময়ত দেখা নগ'ল ঠিক একেধৰণে আপোনালোকে যদি চাই যে আমাৰ বৃহৎ নদী বান্ধৰ ওপৰত তেওঁলোকে এটা কমিটি গঠন কৰিছিলে আৰু সেই কমিটিও একেধৰণে অসমৰ জনসাধাৰণক আভুৱা ভৰি গৈছিলে যে আমি প্ৰতিবেদনৰ কাৰণে আমি জনসাধাৰণক সাক্ষাৎ গ্ৰহণ কৰিম আৰু যাৰ বাবে সেইসমূহ উত্থাপন কৰাৰ পিছত আজি অখিল গগৈ ডাঙৰীয়াই আজি জেল হাজতত থাকিবলগীয়া অৱস্থাত পৰিণত হৈছে আৰু ঠিক তেনেধৰণে আপোনালোকে যদি চাই এখেতসকলৰ উন্নয়নমূলক কাম কাজৰ বিষয়ে আজি আমাৰ এইমাত্ৰ বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে কৈছে যে তেওঁলোকক 2 বছৰ সময় লাগে আপোনালোকে প্ৰথম নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া ভাৰতৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাইছিলে তেখেতে কৈছিলে যে 70 বছৰৰ জায়গাত মোক মাত্ৰ 60 মাহ সময় দিয়ক তাৰ পিছত 60 দিন তাৰ পিছত 50 দিন এতিয়া আহিল 2 বছৰ আপোনালোকে মনত কৰক যে 50 দিনত তেওঁ বিমুদ্ৰাকৰণেৰে অসমৰ ভাৰতবৰ্ষৰ জনসাধাৰণক এক দুৰন্ত গতিৰে ভাৰতবৰ্ষ উন্নয়নৰ কাৰণে আগবঢ়াই লৈ যাব ঠিক তেনেদৰে 60 মাহত তেওঁ ভাৰতবৰ্ষৰে সম্পূৰ্ণ পৰিৱৰ্তন কৰি দিব আজি হয় তেওঁ পৰিৱৰ্তন কৰিছে কি পৰিৱৰ্তন কৰিছে দেশৰ যি সংৰক্ষিত ধন বা পুঁজি আমাৰ ৰিজাৰ্ভ বেংকত থাকে তাৰ সমূলাংশে ধন তেওঁলোকে উলিয়াই নিলে দেশৰ বেংকত আমাৰ যি সঞ্চিত সোণ সেই সোণো আজি বাহিৰ কৰি লৈ গ'ল তেওঁলোকে ঠিক তেনেধৰণে আপোনাৰ 50 দিনৰ বিমুদ্ৰাকৰণেৰে তেওঁলোকে গোটেই ভাৰতবৰ্ষৰ জনসাধাৰণক এক সাংঘাতিক ধৰণে এটা ভাৰতৰ পৰিৱৰ্তন আনি দিব সাংঘাতিক ধৰণে দেশত যি সন্ত্ৰাসবাদী জড়িত হৈছে সেয়া মুখিমূৰ কৰিব কিন্তু দেখা গ'ল আজি সেই সন্ত্ৰাসবাদীয়ে 40 গৰাকী ভাৰতীয় জোৱানক হত্যা কৰা দেখা গ'ল এইখিনিতে অমিত খাটনীয়া ডাঙৰ আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ হুকুম চান আলী বক্সি ডাঙৰে যিখিনি কথা ক'লে নিৰ্বাচনী সভাসমূহত এনেধৰণৰ কথাবিলাকে ঠাই নাপায় বৃহৎ নদী বান্ধৰ কথা ক'লে 6 নম্বৰ দফাৰ কথাই কওক বা 6 জনগোষ্ঠীৰ কথাই কওক সেইবিলাক আপোনাৰ আন্দোলনৰ মজিয়াত ঠিকেই চলি থাকে কিন্তু নিৰ্বাচনী সভাসমূহত এই কথাবিলাক এতিয়া সম্পূৰ্ণ বেলেগ এতিয়া নিৰ্বাচনী প্ৰসংগত এতিয়া মাদ্ৰাছা নিৰ্বাচনী প্ৰসংগত এতিয়া মোগল নিৰ্বাচনী প্ৰসংগ এতিয়া আজমল এই গোটেই কথাবিলাক এতিয়া সলনি হৈ গৈছে সেই প্ৰসংগত আমি জানিবৰ কাৰণে চেষ্টা কৰি আপোনাৰ পৰা কিন্তু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে এটা ব্ৰেকিং নিউজ আহিছে আমি সেই খবৰ এটা খবৰ আমি আপোনালোকক দিব বিচাৰিছোঁ এই মুহূৰ্তত শেহতীয়া খবৰ অখিল গগৈ কাৰাৰুদ্ধ হৈ আছে আৰু বৰ্তমান অসুস্থভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন হৈ আছে আৰু শেহতীয়াকৈ যি খবৰ আমি লাভ কৰিছোঁ অখিল গগৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰাৰ পিছত অখিল গগৈ অধিবক্তাই উচ্চতম ন্যায়ালয়ত গৈ আবেদন কৰিছিল আৰু শেহতীয়া আটাইতকৈ ডাঙৰ খবৰ যে উচ্চতম ন্যায়ালয়েও কিন্তু অখিল গগৈ জামিন আবেদন নাকচ কৰিছে সেই সন্দৰ্ভত আমি পোনপটীয়াভাৱে আমি মাধৱ দাসৰ ওচৰলৈ যাব বিচাৰিছোঁ মাধৱ দাস আমাৰ সাংবাদিক মাধৱ দাসৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ মাধৱ দাস আমি আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ন্যায় যি গোচৰ চলাই আছিল মাওবাদীৰ সৈতে জড়িত থকাৰ অভিযোগত যি গোচৰ চলি আছিল সেই গোচৰ সন্দৰ্ভত আজি আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰাৰ পিছত উচ্চতম ন্যায়ালয়তো অখিল গগৈ জামিন আবেদন নাকচ হৈছে আৰু প্ৰথম অৱস্থাত যেনেধৰণে অভিযোগ উত্থাপন হৈছিল ৰাইজৰ দলৰ তৰফৰপৰাই হওক বা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰপৰাই হওক যে চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰাখিছে নিৰ্বাচনৰ পূৰ্বে এনেধৰণৰ প্ৰসংগ উত্থাপন কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰু ৰাইজৰ দলে আৰু তাৰ পিছত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আৰু উচ্চতম ন্যায়ালয়ে কিন্তু আজি খাৰিজ কৰিলে অখিল গগৈ জামিন আবেদন আমি এই মুহূৰ্তত পোনপটীয়াভাৱে আমি জানিব বিচাৰিছোঁ আমাৰ সাংবাদিক মাধৱ দাসৰ ওচৰলৈ মাধৱ দাস আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই জামিন আবেদন প্ৰক্ৰিয়া সন্দৰ্ভত শেহতীয়া খবৰ আপুনি আৰু অধিক কিবা জনাব নেকি আমাক মাধৱ দাস বিশেষ আদালতে অখিল গগৈৰ জামিন আবেদন নাকচ কৰিছিল সেইখিনি সময়ত কৈছিল যে প্ৰাথমিক পৰ্যায়ত অখিল গগৈৰ বিৰুদ্ধে এনআই যিখন চাৰ্জশ্বিট দাখিল কৰিছে সেই চাৰ্জশ্বিটৰ ভিত্তিত কিছু প্ৰমাণ পোৱা গৈছে আৰু UAP এক্টৰ যিসমূহ ধাৰাত তেওঁ অভিযুক্ত হৈ আছে সেইসমূহ ধাৰাত যদি প্ৰাইমা ফেচি এভিডেন্স পোৱা যায় তেনেহ'লে এজন অভিযুক্তই জামিন সহজে নাপায় আৰু সেই জামিন নাকচ কৰাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন নাকচ হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়েও কৈছে যে প্ৰাইমা ফেচি তেওঁৰ বিৰুদ্ধে অভিযোগ আছে আৰু সেইখিনি অভিযোগৰ প্ৰমাণ এনে দাখিল কৰিবলৈ সক্ষম হৈছে আৰু আজি উচ্চতম ন্যায়ালয়ত জামিন নাকচ কৰি তেওঁলোকে কয় যে এইখিনি সময়ত
এই মুহূৰ্তত তেওঁ জামিন পাবলৈ কম নহ'ব, কাৰণ এতিয়ালৈকে গোচৰটোৰ ট্ৰায়েল আৰম্ভ হোৱা নাই বা বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। আৰু যেতিয়া গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব সেইখিনি সময়ত অখিল গগৈয়ে পুনৰ NIA যিটো গোচৰ সেই গোচৰৰ ভিত্তিত তেওঁ পুনৰ আবেদন দাখিল কৰিব পাৰিব। কিন্তু যিহেতু গোচৰৰ বিচাৰ প্ৰক্ৰিয়া এতিয়ালৈকে আৰম্ভ হোৱা নাই বা গোচৰটোত কোনো ধৰণৰ চাৰ্জ ফ্ৰেমিং হোৱা নাই, এনে অৱস্থাত উচ্চতম ন্যায়ালয়ৰ যিটো আজি জামিন নাকচ কৰিলে অখিল গগৈ, এটা কথা স্পষ্ট হৈ পৰিল যে অখিল গগৈ শীঘ্ৰেই বিশেষকৈ নিৰ্বাচনৰ পূৰ্বে তেওঁ ন্যায়িক জিম্মাৰ পৰা মুকলি হোৱাৰ কোনো ধৰণৰ সম্ভাৱনা এই মুহূৰ্তত নাই, কাৰণ এতিয়ালৈকে ট্ৰায়েল ষ্টেজ আৰম্ভ হোৱা নাই, গোচৰটো চাৰ্জশ্বিট দাখিল কৰা হৈছে আৰু গোচৰখিনি কোনো চাৰ্জ ফ্ৰেমিং হোৱা নাই। সেয়েহে এই গোটেই প্ৰক্ৰিয়াটো অতি দীঘল হ'ব আৰু এই মুহূৰ্তত এটা কথা আমি ক'ব পাৰোঁ যে বিধানসভা নিৰ্বাচনৰ পূৰ্বে অখিল গগৈয়ে জামিন পোৱাৰ সম্ভাৱনা এই মুহূৰ্তত নাই। মাধৱ দাস, ধন্যবাদ জনাইছোঁ শেহতীয়া আটাইকেইটা খবৰ আপুনি আমাক দৰ্শকক দিলে। আৰু আটাইতকৈ ডাঙৰ খবৰ যে অখিল গগৈ যি জামিন আবেদন কৰিছিল উচ্চতম ন্যায়ালয়ত, সেই জামিন আবেদন উচ্চতম ন্যায়ালয়ে নাকচ কৰিছে। এইখিনিতে সময় হৈছে এক চমু বাণিজ্যিক বিৰতি লোৱাৰ। বিৰতিৰ পিছত আমি উভতি আহিম আৰু উভতি আহি আমি কিছু কথা পাতিম এই সন্দৰ্ভত যে আমি যি আলোচনা কৰিছোঁ ষ্টুডিঅ'ৰ মজিয়াত, সেই আলোচনাবিলাক নিৰ্বাচনী সভা সমিতিসমূহত কিয় নহয়? নিৰ্বাচনী সভা সমিতিৰ ভাষণ কিয় হয়? 16 মে'ৰ পিছত বাংলাদেশী টালি টোপোলা বান্ধিব লাগিব। যি নিৰ্বাচন কেন্দ্ৰিক ভাষণ, কেৱল সেই নিৰ্বাচন কেন্দ্ৰিক ভাষণে কিয় নিৰ্বাচনী সভাসমূহত দেখিবলৈ পোৱা যায়? ইছ্যু বেছ পলিটিক্স কিয় অসমত নোহোৱা হৈছে? বিৰতিৰ পিছত উভতি আহি কথা পাতিম। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আৰু আমি কথা পাতি আছোঁ 5 বছৰীয়া কাৰ্যকালত সোণোৱাল চৰকাৰৰ পৰা কি পালে ৰাজ্যবাসীয়ে, আৰু বিশেষকৈ নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ আগে বিধানসভাৰ এইখন অন্তিম অধিৱেশন ইতিমধ্যে অনুষ্ঠিত হৈছে আৰু বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু আজি আলোচনাৰ মাজত আমি যিবিলাক কথা পাতি আছোঁ, যিসমূহ আমি বিষয় উত্থাপন কৰিছোঁ, সেই বিষয়সমূহে কিহৰ বাবে নিৰ্বাচনী প্ৰচাৰ সভাত ঠাই নাপায় সেই প্ৰসংগত আলোচনা কৰিব বিচাৰিছোঁ। আৰু বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ প্ৰসংগ আহিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা বিশেষ ভাষণ, এটা খুব এটা বিশেষ মন্তব্যক লৈ ৰাজ্যবাসীয়ে খুব আশা কৰিছিলে যে এইবাৰ প্ৰধানমন্ত্ৰী মোদীয়ে কিবা এটা কৰিব, যিটো বিষয় লৈ ইমান দিনে ৰাজ্যবাসীয়ে অসমৰ খিলঞ্জীয়া মানুহে যুঁজিব লগা হৈছে, আন্দোলন কৰিব লগা হৈছে, সংগ্ৰাম কৰিবলগীয়া হৈছে। এটা মন্তব্যক লৈ আশাবাদী হৈছিলে, তাৰপিছত যেনে ঢৌ আহিছিল, এক জোৱাৰ উঠিছিল, তাৰপিছত বিজেপি শাসনলৈ আহিছিল। প্ৰসংগটো আছিল 16 মে'ত বাংলাদেশে টালি টোপোলা বান্ধি যাব লাগিব। কেৱল এই বিষয়সমূহ, এনেধৰণৰ ভাষণসমূহ কেৱল নিৰ্বাচক কেন্দ্ৰিক ভাষণেই নেকি ঋতুপৰ্ণ শৰ্মা? প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো বক্তব্য দিয়া বুলি সংবাদ মাধ্যমে যেতিয়াই আমাক মানে সমালোচনা কৰিব লগা হয় বা প্ৰধানমন্ত্ৰীগৰাকীক কিবা ক'বলগীয়া সেই কথাটো উপস্থাপন কৰে, মই আজি স্পষ্ট কৰি দিব বিচাৰোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সেই বক্তব্যৰ অন্তৰ্নিহিত কথাটো কি আছিল। সেইটো আছিল আমাৰ দলৰ স্পিৰিট, প্ৰধানমন্ত্ৰীগৰাকীৰ দৃঢ়তা যে 16 মে' অৰ্থাৎ 16 চনত যেতিয়া চৰকাৰ আমাৰ গঠন হ'বলৈ গৈ আছিল, চৰকাৰখন গঠন হোৱাৰ পিছত অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ হোৱাৰ পিছত আমাৰ দৃঢ়তাটো হ'ল যে যিকোনো মূল্যৰ বিনিময়ত অসমত থকা অবৈধ নাগৰিকসকল অসম এৰি যাব লাগিব। ডেট ৱাজ দ্য স্পিৰিট। সেই স্পিৰিটটো এতিয়াও আছে আমাৰ। এতিয়া কথা হ'ল সেই বিদেশী অবৈধ নাগৰিকসকল কোনসকল যাব লাগিব? আৰু যদি আপোনাক মই প্ৰশ্ন কৰোঁ, ঠিক আছে আপুনি মোক লিষ্ট এখন দিয়কচোন, আমি খেদিম কাইলৈকে। কথা এটা কৈছোঁ মই যুক্তিৰ খাতিৰত, মোক লিষ্টখন দিয়ক। এতিয়া লিষ্টখন বুলি কোৱাৰ লগে লগে আহি যাব যিহেতু NRC প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছিল। এতিয়া NRC প্ৰক্ৰিয়া গৈ এনেকুৱা এটা আমি অৱস্থা পালোগৈ য'ত 19 লাখ মানুহ থাকিল, তাৰো বোলে 12-13 লাখ মানুহ সোমাব, য'ত খিলঞ্জীয়া আৰু অন্যান্য ব্যক্তিৰ নাম সোমাব। শেষত গৈ হয়তো 6-7 লাখ মান থাকি যাব। এতিয়া সেই থাকি যোৱা 6-7 লাখকে আপুনি অবৈধ বাংলাদেশী বুলি ভাবি কাইলৈ বিতৰণ কৰিব নে কেৱল হিন্দু বাংলাদেশী নামত কাৰ নামত লাগি য'ত 60-70-80 লাখ অবৈধ বাংলাদেশী মুছলমানৰ নাম NRCত সোমাই গ'ল, যিটো আজি পাকে প্ৰকাৰে সকলোৱে স্বীকাৰ কৰোঁ, সেই কথা কিন্তু কোনো আলোচনা নকৰোঁ। মোক কৈ দিয়ক কোনখিনি বাংলাদেশীক প্ৰধানমন্ত্ৰীয়ে খেদিব বা ভাৰতীয় জনতা পাৰ্টীয়ে খেদিব? আইনী প্ৰক্ৰিয়া থাকিব লাগিব, বিধি ব্যৱস্থা থাকিব লাগিব, বাট আৱাৰ স্পিৰিট, যিটো স্পিৰিট আছিল 16 মে'ৰ পিছত যাব লাগিব, সেই স্পিৰিটত 1% আমাৰ অহা নাই। যিদিনাখন আইনী প্ৰক্ৰিয়াৰে গোটেই ব্যৱস্থাটোৱে এটা সম্পূৰ্ণতা পাব, পূৰ্ণ ৰূপ পাব, সেইদিনাখন কিন্তু সেই ব্যৱস্থাৰ মাধ্যমেদি প্ৰত্যেকগৰাকী অবৈধ বিদেশী নাগৰিক আমাৰ আইনত যিসকল পৰিব, NRC সম্পূৰ্ণ হ'ব লাগিব, শুদ্ধ হ'ব লাগিব। মই ইয়াত থকা প্ৰতিনিধিসকলক ক'ম, আপোনালোকে আজি কওকচোন, এই NRCখন আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ। য'ত আমি কওঁ আমাৰ লগত বহুতে বিশ্বাস কৰে যে বহু অবৈধ বাংলাদেশী নাম সোমাই আছে, আপোনালোকে মানি লয় নেকি? এই NRC সেইসকলকে বাংলাদেশী বুলি আমি বিতৰণ কৰিম। কিন্তু মই এইখিনিতে এটা কথা জানিব বিচাৰিছোঁ, আপোনাৰ পৰাও জানিম সেইখিনি কথাকে, যিহেতু আপুনিও এটা ৰাজনৈতিক দলক প্ৰতিনিধিত্ব কৰে, সেই কথাটোৱে জানিব বিচাৰিছোঁ যে ঋতুপৰ্ণ শৰ্মাই কৈছে যে এইটো হ'ল স্পিৰিট,
যে আমি 16 মে'ৰ পিছত চৰকাৰ গঠন হোৱাৰ পিছত আমি বাংলাদেশী খেদিম, তালি টোপোলা বান্ধিব লাগিব। তাৰপিছত আহি গ'ল এই প্ৰক্ৰিয়াসমূহ, আইনী প্ৰক্ৰিয়াসমূহৰ কথা আহিলে। তাৰপিছত আকৌ অসম চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে বাংলাদেশ চৰকাৰৰ লগত কথা পতা সেইখিনি কথাটো আছে, সেইখিনি দীঘলীয়া কথা। এই স্পিৰিট ৰাইজক যে কয়, সেই স্পিৰিটৰ ডেপথ থাকে নে নাথাকে? এই যিটো এতিয়া প্ৰত্যেকটো ৰাজনৈতিক দলে এইটো কথা একদম স্পষ্ট। মই আপুনি যিটো প্ৰশ্ন সুধিছে বা হেৰি আমাৰ সমাধানে যিখিনি কথা কৈছে তাৰ স্পষ্ট কথা। সেইটো সময়ত 16 চনত যেনে তেনে চলে বলে এটা দখল কৰিব লাগে, তেতিয়া সেইটো সময়ত মানুহেও বিচাৰিছিলে, মানুহে একদম পৰিৱৰ্তন এটা বিচাৰিছিলে। আৰু প্ৰধানমন্ত্ৰী এগৰাকী, তেতিয়া সেইটো সময়ত তেখেত প্ৰধানমন্ত্ৰী, তেখেতে সেই বাক্যষাৰ উচ্চাৰণ কৰাৰ আগতে দেশৰ নিয়ম কানুন কি পৰিপ্ৰেক্ষিতত কথাষাৰ ক'ব লাগিব, তেখেতৰ সেইখিনি জ্ঞান নাছিল নেকি? তেখেতক সেইখিনি কথা কোৱা হোৱা নাছিল নেকি? যে আমি 16 মে'ত বাংলাদেশীখিনিক খেদিব পৰা যাবনে নাযায়, সেইটো কথা তেখেতে জনা নাছিল 2 বছৰ ধৰি প্ৰাইম মিনিষ্টাৰ হোৱাৰ পিছত। আজি এই 6 বছৰ কাল পিছত, 14 চনৰ পৰা আজি প্ৰায় 7 বছৰ কালৰ পিছত আজিহে তোমাৰ আইন কানুনৰ কথা আহিছে, আজি তোমাৰ NRC কথা উত্থাপিত হৈছে, আজি বিদেশী কোন, আজি স্বদেশী কোন, সেইবিলাক কনফিউজনৰ কথা। নাম্বাৰ 1। নাম্বাৰ 2, ভুল আছিলে তেখেতৰ সেইটো সময়ত যদি তেখেতে মনে প্ৰাণে বিচাৰি পেলাই কিন্তু তেখেতে সেই কথাষাৰ এজন প্ৰধানমন্ত্ৰীয়ে যে এটা কথা কৈ পেলাই যিটো কথা কৈ পেলাই কথা ৰাখিব নোৱাৰে, তাতকৈ আৰু দুৰ্ভাগ্য কথা এখন দেশৰ কাৰণে হ'ব নোৱাৰে। 1 নম্বৰ। 2 নম্বৰ কথা, তেখেতে আৰু এটা কথা কৈছিলে যে আমাৰ চৰকাৰে আহিলে কি কয় জাগিৰোড পেপাৰ মিল, শিলচৰ পেপাৰ মিল, এই 2টা মিল কাৰ্যক্ষম হ'ব। আজি 5 বছৰ অন্তত এই 2টা মিল কিন্তু বিক্ৰীৰ ৰাস্তাত গৈ আছে। আৰু কি হৈছে, আৰু এটা মই কথা এইখিনিতে যিহেতু সময় কম আছে, আৰু এটা আজি বৰ দুৰ্ভাগ্য অসমৰ কাৰণে যে বিধানসভা আৰম্ভ হৈছে, য'ত মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী দুইজন ক'লৈ গ'ল যে আজি গৃহমন্ত্ৰী আহিছে, কেন্দ্ৰীয় গৃহমন্ত্ৰী আহিছে, তেখেতক সংগ দিবৰ কাৰণে এজন মহাৰাজৰ ঘৰত গৈ চিৰাঙত উপস্থিত হৈছেগৈ। এইটো মানে কি প্ৰতিফলিত কৰিছে? তেখেতৰ দায়বদ্ধতা অসমবাসীৰ কাৰণে বিধানসভাৰ মজিয়াত তেখেতৰ অনুপস্থিতিয়ে কি কৈছে? তেখেতৰ দায়বদ্ধতা প্ৰকাশ কৰিছে অসমবাসী, অসমীয়া ৰাইজৰ কাৰণে। আজি কি দায়বদ্ধতা? একো দায়বদ্ধতা নাই। তেখেতৰ কথা হৈছে নাগপুৰ, দিল্লী পদলেখন কৰি পেলাই তেখেতক সন্তুষ্ট ৰাখিব পাৰিলেই মোক গাদী বাচি থাকিব। সেইকাৰণে তেখেতে আজি বিধানসভাত এনেকুৱা তাৎপৰ্যপূৰ্ণ বিধানসভাখন আজি বোলে কালি এনাউন্স কৰিছে আজি বিধানসভা হৈছে, সেইটো নহয়। বহুদিন আগৰ পৰা এইটো প্লেন আছিলে যে অমুক তাৰিখে 11 তাৰিখে বিধানসভা বহিব। তেনে পৰিপ্ৰেক্ষিতত কিয় ক'ব নোৱাৰিলে যে আমাৰ বিধানসভা আছে ছাৰ, 2 দিন পিছত আহক বা 2 দিন আগত আহক? সেইটো কথা ক'ব নোৱাৰিলে। সেইটো এটা কথা হৈছে। আৰু কেইটামান কথা আছে। এতিয়া কথা হৈছে যে চাকৰি, মই অকণমান কৰাপশ্যনটো আকৌ এবাৰ সুধি যাব, টাচ কৰি যাব খুজিছোঁ অকণমানকৈ। তেখেতে কয় যে এই কিছুদিন আগতে শিক্ষক নিযুক্তি, শিক্ষকৰ কি কৰিলে? টিউটৰ। এতিয়া তেখেতসকল নামাকৰণ কৰা হৈছে টিউটৰ, শিক্ষক নহয়। শিক্ষক নিযুক্তি টিউটৰ কৰা হৈছে একদম। আৰু তাত হৈছে কি, কিছু মৃত শিক্ষকেও, বাতৰি কাকতৰ নিউজ মতে মৃত শিক্ষকো এপইণ্টমেণ্ট পাইছে। কিছু স্কুল প্ৰাদেশিকৰণ হৈছে, যিখন স্কুলৰ কোনো এক্সিষ্টেঞ্চেই নাই। গতিকে এই হৈছে স্বচ্ছতা, এই হৈছে শূন্য সহনশীলতা। আৰু আছে কেইটামান বিৰতিৰ সময় হৈছে, বিৰতিৰ পিছত আমি পুনৰ উভতি আহিম। আৰু আমি আৰু বিৰতিৰ শেষ অংশত আমি আৰম্ভ কৰিম। আমি হুকুম চান্দ আলী ডাঙৰীয়া, আমি আপোনাৰ পৰা আমি জানিব বিচাৰিম। আৰু এইখিনিতে যিহেতু অনুষ্ঠান সামৰিব লাগিব আমি এই মুহূৰ্তত, আপুনি শেহতীয়াকৈ আপুনি কি ক'ব বিচাৰিছে হুকুম চান্দ আলী ডাঙৰীয়া? আমাৰ কথা হ'ল যে বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে কৈছে যে তেওঁলোকে 16 মে'ৰ যি ঘোষণা কৰিছিল যে অসমৰ পৰা বিদেশী তালি টোপলি বান্ধি যাব লাগিব, এই ক্ষেত্ৰত আইনৰ দোহাই দিছে। কিন্তু এই ক্ষেত্ৰত মই তেখেতক এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ যে NRC যুগুতৰ সময়ত চৰকাৰ কাৰ আছিলে? তেওঁলোকে কিয় চৰকাৰী মেচিন যন্ত্ৰটো কিয় সুস্থভাৱে গঢ়ি নল'লে? আৰু দ্বিতীয়তে অসমৰ জনসাধাৰণে তীব্ৰ প্ৰতিবাদৰ পিছতো কাখন কিয় গৃহীত কৰিলে? কাখনৰ পৰিৱৰ্তে তেখেতসকলে কিয় 16 মে'ত
বিদেশী যেনেকৈ যাব বুলি কৈছিলে তাৰ ওপৰত কিয় এখন আইন গ্ৰহণ কৰি কাখন সংসদত অসম চৰকাৰে গৃহীত কৰা নাই, ডাঙৰীয়া? নহয় অসমত নহয় আমি কাখন অসম চৰকাৰে গৃহীত কৰিছে নেকি? অসম চৰকাৰে দেলহিৰ support কথাই কৰিছে। কৈছো। অসম চৰকাৰে দেলহিৰ support কথাই কৰিব। কৈছো। কেন্দ্ৰীয় অসম চৰকাৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰে এখন আপোনালোকে নাজানে বুলি ক'লে ভুল হ'ব। আপুনি নাজানে বুলি ক'লে ভুল হ'ব। আপুনি কৈ আছে যে কাখন কোনে গ্ৰহণ কৰিলে কেন্দ্ৰীয় চৰকাৰ নহয় মোদী চৰকাৰ গ্ৰহণ কৰিছে। আৰু ঠিক তেনেধৰণে অনুষ্ঠান সামৰিব লাগিব আৰু অনুষ্ঠানত অংশ লোৱা প্ৰত্যেকগৰাকী আমি প্ৰতিনিধিক আমি প্ৰত্যেকটো ৰাজনৈতিক দলৰ প্ৰত্যেকগৰাকী প্ৰতিনিধিক আমি ধন্যবাদ জনাইছোঁ আৰু আজি আমি মিড মৰ্ণিঙত আমি কথা পাতিলোঁ বিধানসভা অধিৱেশন আৰম্ভ হৈছে নিৰ্বাচন সমাগত 5 বছৰত কি কৰিলে কি নকৰিলে সকলো গম পাইছে আৰু দুৰ্নীতিৰ কথা আহিলে কেনেধৰণে আলোচনাবিলাক বোকা চতুৱাৰে ৰাজনীতি আৰম্ভ হয় আৰু নিৰ্বাচনী ইছ্যু প্ৰসংগত আমি কথা পাতিলোঁ আৰু বেছিদিন নাই কেইটামান দিনৰ পিছতে হয়তো অধিসূচনা জাৰি কৰিব আৰু তাৰপিছত এতিয়া নিৰ্বাচনী জোৱাৰ কেনেধৰণে আহিছে নিৰ্বাচনী ঢৌৱে কেনেধৰণে আকাশ বতাহ গৰম কৰিছে সেই কথা সকলোৱে গম পাইছে আৰু এইখিনিতে অনুষ্ঠান সামৰিবৰ সময়ত এটা কথাই আমি সকলোকে আহ্বান জনাম যে আপোনালোক সজাগ হওক কেৱল নিৰ্বাচন কেন্দ্ৰিক ভাষণত আপোনালোক ভুল নাযাব ইছ্যু বেছ ৰাজনীতিৰ ওপৰত আপোনালোকে ভৰসা কৰক আৰু বিবেক ভোটেৰে আপোনালোকে প্ৰতিনিধি আপোনালোকৰ সমষ্টিৰ পৰা নিৰ্বাচিত কৰি পঠাওক ইয়াৰ লগে লগে মিড মৰ্ণিঙৰ পৰা মই লেনিন খৰৰ বিদায় লৈছোঁ ধন্যবাদ